এসময়ত চাবুৱাও সুকীয়া আছিলে, লাহোৱালো সুকীয়া আছিলে। চাবুৱাৰ যদি বিধায়ক আছিলে পুনাকন বৰুৱা, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা। এগৰাকী অসম গণ পৰিষদৰ, এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ। পিছে সমষ্টি পুনৰ নিৰ্ধাৰণে দুয়োটা সমষ্টি এক কৰিলে আৰু সমষ্টিটোৰ নাম হ'ল চাবুৱা লাহোৱাল। মই এতিয়া উপস্থিত আছোঁ চাবুৱাত আৰু মোৰ পিছফালে এয়া চাবুৱা নগৰলৈ স্বাগতম। আৰু ইয়াৰ যিখন ফলক আছে, ফলকখনত নাম আছে বিনোদ হাজৰিকাৰ। কিন্তু এতিয়া যদি চাওঁ তেনেহ'লে সমষ্টিটোত দুগৰাকী বিধায়ক, এগৰাকী পুনাকন বৰুৱা আৰু এগৰাকী বিনোদ হাজৰিকা। পিছে এইবাৰ 2026ৰ নিৰ্বাচনটোত কোনে টিকট লাভ কৰিব, পুনাকন বৰুৱাই নে বিনোদ হাজৰিকাই? তাক লৈ এফালে যদি অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত সংঘাত বৰ্তমান তুংগত আছে, তাৰ সমান্তৰালভাৱে ভোটাৰৰ মাজতো এই সমষ্টিটোক লৈ কোন বিধায়ক হ'ব, কোনে টিকট পাব, তাক লৈ চৰ্চা অব্যাহত আছে। তাৰ মাজতে যদি চাওঁ তেনেহ'লে ৰাজনৈতিক প্ৰেক্ষাপটত চাবুৱা লাহোৱালক লৈ কংগ্ৰেছেনো কেনেধৰণে ভাবিছে বা বিৰোধী ঐক্যমঞ্চই কেনেধৰণে গোটেই চিন্তা চৰ্চা কৰিছে, সেই সম্পৰ্কেও আমি জনাৰ চেষ্টা কৰিম। নমস্কাৰ, মই ৰাজু বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ খণ্ড সদৰে সমষ্টিলৈ। আৰু সদৰে সমষ্টিত আজি আমি আপোনালোকক দেখুৱাম চাবুৱা লাহোৱাল বিধানসভা সমষ্টি। আপোনালোকে চাই আছে চাবুৱা লাহোৱালক লৈ প্ৰস্তুত কৰা সদৰে সমষ্টি, আৰু সদৰে সমষ্টিত আমি ভোটাৰৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ। তাৰ সমান্তৰালভাৱে যি দুগৰাকী জনপ্ৰতিনিধিৰ মাজত এতিয়া সংঘাত চলি আছে, দুয়োগৰাকী জনপ্ৰতিনিধিৰ সৈতেও কথা পতাৰ চেষ্টা কৰিছোঁ। আমি ভোটাৰ যিহেতু বিচাৰিছোঁ। নমস্কাৰ দাদা, ভালে আছে? ভালে আছোঁ। আমি চাবুৱা লাহোৱালৰ কথা পাতিছোঁ, 26ৰ নিৰ্বাচনৰ কথা পাতিছোঁ। কি হ'ব এইবাৰ চাবুৱা লাহোৱাল? এতিয়াতো চৰকাৰে গম পাব, চৰকাৰে গম পাব, ভোটাৰেতো গম পাব লাগিব। ভোটাৰে কি গম পাব? এতিয়া আমি এতিয়া ভিতৰৰ কথা আমি কেনেকৈ গম পাব? এতিয়া কি হ'ব? দুজনকৈ অসম গণ পৰিষদো আছে, বিজেপিও আছে। এতিয়া কাক দিয়ে টিকেটৰ ওপৰত কথা আছে। এতিয়া আমি ব্যৱসায় কৰা মানুহ আমি কি গম পাম? এতিয়া দুইটাৰ লগত মিলি থাকিব লাগিব, দুইটাৰ লগত মিলি থাকিব লাগিব। গতিকে ক'ব নোৱাৰি, সেইটো ক'ব নোৱাৰি। সেইটো ব্যৱসায়ীয়ে সাধাৰণতে সেই কথাটো ক'বলৈ অকণমান টান পাব। দাদা নমস্কাৰ, ইয়াতে ঘৰ ওচৰতে। আমি নিৰ্বাচনৰ কথা পাতিছোঁ, চাবুৱা লাহোৱাল। চাবুৱা লাহোৱালত এতিয়া আপোনাৰ অসম গণ পৰিষদো আছে, বিজেপিও আছে। কোনোবাই কৈছে বন্ধুত্বপূৰ্ণ হ'ব, কোনোবাই কৈছে এগৰাকীয়ে টিকেট পাব। কি হ'বগৈ পিছত গৈ? এইটো বিষয়টো ক'ব নোৱাৰি। ক'ব নোৱাৰি নেকি? একদম ক'ব নোৱাৰি? একেবাৰে নোৱাৰি। পাৰি নেকি অলপ? নোৱাৰি। দাদা কি কয়, কি হ'বগৈ? কি হ'ব কেনেকৈ ক'ম? তথাপি কেনেকুৱা এই পলিটিক্সৰ মানুহ নহয়, ক'ব নোৱাৰোঁ। অনুমান তথাপি কৰিছে নেকি যে অমুক হৈ যাব পাৰে, অমুকে পাব পাৰে টিকেট? নাই, সেইটো ক'ব নোৱাৰোঁ। বাকী সমষ্টিটোৰ ৰিজাল্ট কি হ'ব পাৰেগৈ? ৰিজাল্ট যোনে যাব পৰা বিজেপিৰ আণ্ডাৰত আহিব। বিজেপিৰ আণ্ডাৰত কংগ্ৰেছে নোৱাৰিব? কংগ্ৰেছৰ ভেটিটো ভাল নহয় চাইছোঁ। আকৌ অগপ বিজেপিৰ যদি ফাইট চলি থাকে তেতিয়া কিবা একেটাই আছে, ভাই ককাই যদি দুইটাই খেলে আকৌ ইলেকশ্যন দুইটাই দেখিব নোৱাৰে। সেইটো হেৰি যদি নাই আগতে হৈছে ফ্ৰেণ্ডলি যদি খেলে, সেইটো অতুল গগৈ ক'ব পাৰিব কি হ'ব। অতুল বৰাই ক'ব পাৰিব। অতুল বৰাইহে ক'ব পাৰিব। আপুনি ইয়াৰে ভোটাৰ, কি দেখিছে, কি হ'ব? আমি কি দেখিছোঁ? আমি সেইটোৱে দেখিছোঁ, চব ভাল হ'ব, ভাল হৈ আছে এতিয়ালৈকে, বৰ্তমান ভালে হৈ আছে। ভাল হৈ আছে, আমি ভাবোঁ ভালে হৈ থাকক, আৰু ভাল হৈ থাকিব লাগে। আমি আগতকৈতো বহুত ধুনীয়া আছোঁ, বহুত ভাল আছোঁ, আমি সেইটোৱে বিচাৰোঁ। আগতে কেনেকুৱা আছিলে ইয়াত? নহয়, আগত মানে কি, এতিয়া চৰকাৰ ভাল চলি আছে, 2 টকা দাম বাঢ়িছে, 2 টকা কামো হৈছে। যেনেকে দাম বাঢ়িছে তেনেকৈ কামো হৈছে। হৈছে দাম বাঢ়িছে। এতিয়া এটা কথা আছে, কালি যোনটো বস্তু 15 টকা এইটো আজি 16 টকা হ'ব পাৰে। কেলে এতিয়া মাৰ্কেটৰ কথা ক'ব নোৱাৰি। কেতিয়াবা দাম বাঢ়ি যায়, কেতিয়াবা কমি যায়, কেতিয়াবা কমিলে বহুতকে কমি যায়, কেতিয়াবা বাঢ়িলে বহুতকে বাঢ়ি যায়। সেইটো মিলাই জুলাই চলিব লাগিব। চলিবলৈ শিকি গৈছে। চলিব লাগিব, মিলাই জুলাই চলিব লাগিব। এতিয়া এজিপি আৰু বিজেপি কি হ'বগে তেওঁলোকৰ? আমিতো শুনক, আমাৰ কাৰণে এজিপিও ভাল, বিজেপিও ভাল, দুইটা ভাল। আমি চবকে ভাল পাওঁ, কাকো বেয়া বুলি ক'ব নোৱাৰো। কাকো বেয়া বুলি নকয়, কাকো বেয়া বুলি ক'ব নোৱাৰো। দুটাই ভাল।
যদি তথাপি কাম কি কৰিছে সব বস্তু যদি দুটাই মিলাই জুলাই চলায় তেনেহ'লে আমাৰ কাৰণে দুটাই ভাল। আপোনালোকে আগতে বিনোদ হাজৰিকাক পাইছে, এতিয়া পুনাকণ বৰুৱাক পাইছে। আমি পুনাকণ বৰুৱাকো ভাল পাইছো, বিনোদ হাজৰিকাও ভাল পাওঁ, দুটাকে ভাল পাওঁ। দুইটাকে ভাল পায়। আমি চবক ভাল পাওঁ। দুইটাৰ কাৰণে মানে প্ৰেম আছে। দুইটাৰ কাৰণে ভাল। দুইটাৰ কাৰণে প্ৰেম আছে। প্ৰেম মানে বহুত প্ৰেম আছে। বহুত প্ৰেম আছে। দুইটাৰ কাৰণে প্ৰেম আছে। পুনাকণ বৰুৱাই হওক বা সেয়া বিনোদ হাজৰিকাই হওক। আমি আৰু অকণমান কথা পাতিবলৈ চেষ্টা কৰিছোঁ। কি নাম? ফিৰোজ খান। ফিৰোজ খান। ঘৰ ক'ত? এই চাবুৱা কৃষ্ণনগৰ। চাবুৱা কৃষ্ণনগৰ। কি হ'ব এইবাৰ ইয়াত চাবুৱা লাহোৱাল ইলেকশ্যনৰ? ইলেকশ্যনত আমি চাই পাইছোঁ মানে এতিয়া দুটাই দল মোৰ কাৰণে বহুত ভাল। কোন কোন? বিজেপি চৰকাৰো ভাল, AJP চৰকাৰো ভাল। কেলে কিবা এটা অসুবিধা হয় পটকে ছাৰ সিহঁতি আহে আমাৰ মাৰ্কেটত ফুৰে, চাই, আমাক সোধে, ইমানটো সোধে কিবা অসুবিধা আছে তোমালোকৰ কোৱা। মানে দুটাই ছাৰ মোক বহুত পচন্দ লাগিল। বিনোদকো ভাল পায়, বিজেপিকো ভাল পায়। বিনোদ হাজৰিকা ছাৰকো মই বহুত বহুত ধন্যবাদ জনাওঁ। কেলে কিবা এটা অসুবিধা পটককে আহে। AJP ছাৰ আমাৰ পুনাকণ বৰুৱা ছাৰে বহুত ভাল, দুখীয়াক সহায় কৰে সদায়, চাই আমাক চাই, আমাৰ মাৰ্কেটতো চাই, ভাল লাগে আৰু দুটাই চৰকাৰ মোৰ কাৰণে বহুত ভাল। মই সদায় মানে দুটাৰ ছাপৰ্টত থাকিম। দুইটাৰ ছাপৰ্টত থাকিব। এতিয়াতো দুটাৰ ভিতৰত এটাই যদি টিকেটটো এটাই পাব পাৰে এতিয়া। শুনক ছাৰ, দুটাই ভাল কাম কৰি আছে। এতিয়া মানে এফালেও ক'ব নোৱাৰি এফালেও ক'ব নোৱাৰি, কিন্তু মোৰ কাৰণে মানে দুটা সমান আৰু দুটাই ভাল। দুইজনেই ভাল। আৰু এটা কথাতে কংগ্ৰেছৰ কেনেকুৱা হ'ব ইয়াত কি দেখিছে? কংগ্ৰেছৰ ক'ব নোৱাৰো ছাৰ। আজিলৈকে আমি মানে মই যেতিয়াৰ পৰা হজ চম্ভালিছোঁ, আজি মোৰ 4-5 বছৰ হৈছে ভোট দিয়া। 6 বছৰৰ পৰা দিছোঁ। মই আগত বিজেপি চৰকাৰক দিছোঁ, AJP চৰকাৰকো দিছোঁ, কিন্তু কংগ্ৰেছৰ কথা ক'ব নোৱাৰি ছাৰ। কংগ্ৰেছৰ কথা তেওঁ ক'ব নোৱাৰে। বা তেওঁ যেতিয়াৰ পৰা ভোট দিছে তেওঁ নিজৰ কথাখিনি কৈছে যে তেওঁ অসম গণ পৰিষদ আৰু বিজেপিকে তেওঁ পাইছে। গতিকে আমি আৰু অকণমান কথা পাতিম। আৰু এয়া হৈছে চাবুৱা লাহোৱাল সমষ্টিটোত আমি কৈছোঁৱেই যে দুগৰাকী বিধায়ক, এগৰাকী অসম গণ পৰিষদ, এগৰাকী বিজেপিৰ, আৰু দুয়োগৰাকী বিধায়কৰ মাজত এতিয়া সমষ্টি এটাই। এতিয়া ফুলকবি আৰু ব্ৰকলি কিমান দাম? এইফালে ফুলকবি ব্ৰকলি কেনেকৈ দিছে? 30 টকা। 30 টকা ফুলকবি। আৰু ব্ৰকলি? 50। ব্ৰকলি 50। ব্ৰকলি 50। দেখাত কিন্তু একেই দুইটা, মানে এটাৰ কালাৰ বেলেগ এটাৰ কালাৰ বেলেগ। এতিয়া অগপ আৰু বিজেপি আপোনালোকৰ ইয়াত কি হ'ব এতিয়া? ৰাইজে নিৰ্বাচন কৰিব। আমি সেইটো ক'ব নোৱাৰো। ৰাইজে কৰিব নে সিহঁতৰ দলে কৰিব? এতিয়া ৰাইজে কৰিব। ৰাইজে কৰিব। দলে কৰিব সেইটো কোনে? ৰাইজৰ হাতত আছে সেইবোৰ বস্তু। ৰাইজৰ হাতত আছে। কি হ'ব 26ৰ নিৰ্বাচন? আমি সেইটো নাজানো। ৰাইজে কোনফালে ধাও দি দিয়ে কেনেকৈ আপোনাৰ কেনেকুৱা অনুমান? আপুনি ৰাইজৰ এটা অংশ হয়নে নহয়? হয়। আপোনাক মিলাই পেলাইতো ৰাইজখন হ'ব। সেইটো বহুতজনৰ মানুহৰ কথাটো মই অকল ক'ব নোৱাৰিম। তাৰমানে আপোনাৰ কেনেকুৱা দেখিছে এতিয়ালৈকে? তাৰমানে চৰকাৰে চবেই দিছে, আমিনো কাক বেয়া বুলি ক'ম? চব চৰকাৰে দিছে আমাক। কংগ্ৰেছেও দিছে, AJPও দিছে, কংগ্ৰেছেও দিছে, বিজেপি দিছে, চবেই দিছে কম বেছি পৰিমাণে। আমি কাকো বেয়া বুলি ক'ব নোৱাৰো। কাকো বেয়া নকয়, চবকে সমান ভাল পায়। চবকে সমান ভাল পায়। কংগ্ৰেছ বিজেপি AJP চব সমান বুলি কৈছে। কি হ'ব 26ত ইয়াত? 26ত মানে কি চৰকাৰখন সলনি হ'ব লাগে, একে হৈ থাকিব নালাগে। একে থাকিব নালাগে। একে থাকিব নালাগে। আৰু বেয়া বুলিতো কাকো নকওঁ, কিন্তু অকমান সলনি হ'ব লাগে। সলনি হ'লে ভাল লাগিব। সলনি হ'লে ভাল হ'বও পাৰে, কিজানি এতিয়াতকে ভাল হৈ যায়। সেইটোৱে সলনি হ'লে ভাল হ'ব। সলনি এতিয়া তথাপি সলনিৰটো কিবা এটা কথা থাকিব যে অমুকটো নাই হোৱা এইকাৰণেই সলনি লাগে। নাই, হৈছে, হোৱাটোতো চব হৈছে, কিছুমান নোহোৱাও আছে। চব কথা খুলি ক'ব নোৱাৰি। কিছুমান নোহোৱাও আছে, কিছুমান মোৰ অন্তৰতো থাকিব পাৰে, কিছুমান নাই হোৱা, যেনেকে মই নাই দেখা, কোনোবাই বোলে কোনোবাই দেখিছে, চবেই দেখিছে, ক'বলৈ ভয় কৰে। যেনেকে এতিয়া জুবিন দাৰ ক্ষেত্ৰতে ন্যায় পোৱা নাই এতিয়ালৈকে, তেনেকুৱা ক্ষেত্ৰত অলপ তেনেকুৱা কথা আছে। তেওঁ ক'ব বিচাৰিছে যে অকণমান কিছুমানে হয়তো পৰিৱৰ্তন বিচাৰিবও পাৰে। নমস্কাৰ। একো নাই, মই আপোনাৰ ওচৰলৈকে টাৰ্গেট কৰিহে তাৰ পৰা আহিছোঁ। এতিয়া কওক, কি হ'ব এইবাৰ চাবুৱা লাহোৱাল? মানে চাবুৱাটো মোৰ উন্নতি হোৱাটো বিচাৰোঁ, অলপ পৰিৱেশটো মানে ভাল বিচাৰোঁ, পাৰ্কিংবিলাক ভাল বিচাৰোঁ, ৰাস্তাবিলাক আহল বহল হোৱাটো ভাল বিচাৰোঁ, মানে চব্জি বজাৰটো মানে অকণমান
সুবিধাজনক দিয়ে যেন মানে সেইটোৱে মই বিচাৰিছোঁ। সেইটোৱে বিচাৰে। মানে ৰাস্তা পদূলি জাম লাগি যায়, আমাৰ চাবুৱা কলেজখন নিশ্চয় ওচৰতে হয়, ল'ৰা ছোৱালী অহা যোৱা অকণমান অসুবিধা পায়, চব্জি বজাৰখিনি মানে কি ছাইডত হ'লে বেছি ভাল লাগে। এতিয়া কথাটো হৈছে যে কোনে কৰিব পাৰিব বুলি ভাবে ভাল? এইটো এতিয়া কোনে কৰিব, আমাৰ টাউন কমিটিয়ে কৰে নে কোনে কৰি দিয়ে? টাউন কমিটিয়ে অলৰেডি আপোনাৰ এইটো হাত খোৱাটো লৈ আহিছে চাগে। সেইটো মই চব্জি দোকানী নহয়, মই এটা নাগৰিক বুলি কৈ কি বোলে। এতিয়া মই এটা কথা সুধিব বিচাৰিছোঁ যে এই সমষ্টিটোত আপোনালোকৰ এইবাৰ চাবুৱা আৰু লাহোৱাল এক কৰি দিলে, এটা সমষ্টি হৈ গ'ল। ইয়াত বিধায়ক দুজন আছে, এগৰাকী বিনোদ হাজৰিকা বিজেপিৰ পৰা, এগৰাকী পুনাখন বৰুৱা অসম গণ পৰিষদৰ পৰা। কি হ'বগে, তেওঁলোকৰ কোনে টিকেট পাবগে বুলি ভাবে? মোৰ দুজনকে ভালে পাওঁ, এজনকো মই বেয়া নাপাওঁ। দুইজনক দিলে ভাল নেকি? দুইজন এতিয়া কোনজনক দিয়ে এতিয়া ওপৰলৈ ডাঙৰখিনি গম পাব। এতিয়া আমিতো কেনেকৈ গম পাম কোনে কাক দিয়ে, কিন্তু দুইজন আমাৰ কাৰণে মানে ভাল। বিৰোধীৰ কেনেকুৱা ইয়াত ভূমিকা? কি বুলি ক'লে? কংগ্ৰেছ তথা বিৰোধী বাকীখিনি। কংগ্ৰেছৰ কথা ক'ব নাজানো, মই একচুৱেলি মই বিজেপি মানুহ হয়। মই কোনো AGP কংগ্ৰেছ কিবা নাই, মই বিজেপি ভোট দিওঁ, বিজেপিকে ভোট দি আহিছোঁ। মই যিখিনি কাম কৰি গৈছে চাবুৱা সমষ্টিখিনি ভালে কামে কৰি গৈছে, ভাল কাম কৰিছে, বেয়া মই ভবা নাই। আপুনি মানে খোলা খুলি বিজেপি চাপৰ্টাৰ? মই বিজেপি চাপৰ্টাৰ, মই বিজেপিয়ে মানুহ। আপুনি বিজেপিৰে নেকি? মই বিজেপিয়ে ভোট দিওঁ। বিজেপিকে ভোট দিয়ে তেওঁ সেইটো কথা খুলি কৈ দিছে। তেওঁ লোকঢাক নাই, তেওঁ লোকঢাক কৰিব বিচৰা নাই যে তেওঁ বিজেপিত ভোট দিয়ে বুলি কৈছে। ক'ত ঘৰ? মোৰ দেউতাই গাঁও ওচৰতে। সমষ্টি কি? চাবুৱা লাহোৱাল দুইটা মিলাই পেলাই এতিয়াতো এটাই হৈ গ'ল, লাহোৱাল বুলি এতিয়া ক'ব নোৱাৰিব আৰু। লগত আপুনি চাবুৱাও লগাই দিব লাগিব। আগতে নালাগিছিল, আগতে এটা আছিলে। এতিয়া কথাটো হৈছে 26ত কি হ'ব ইয়াত? সেইটো নাজানিছোঁ দেই। কিয় নাজানে? লাজ কৰিছে দেখিছেনে, খুব ধুনীয়াকৈ লাজত আঁতৰি দিছে। আমি অকণমান আৰু এইফালে সুধিবলৈ কৈছে, কিন্তু দেই মই নুসুধো বুলি ভাবিছে, এওঁ কিন্তু ফচাই দিছে আপোনাক। থেংক ইউ। ফচাই দিছে আপোনাক। AGP জিন্দাবাদ, AGP জিন্দাবাদ, বিজেপি জিন্দাবাদ। দুইটা জিন্দাবাদ। ইয়াত আকৌ AGP বিজেপি জিন্দাবাদ হ'লেও দিগদাৰ। এতিয়া দুটা লগ হৈ শুনক, কি কাৰণে কৈছোঁ, যিহেতু নেকি সন্মিলিত চৰকাৰ, আমাক এখন চৰকাৰে দৰকাৰ, যিহেতু নেকি বহুতখিনি কাম কৰি দিছে। আমাৰ চাবুৱাৰ লগতে গোটেই অসমখন জিলিকাই থৈছে। এতিয়া টিকেটটো কোনে পাব? টিকেটটো দুইজনৰ ভিতৰত যিকোনো এজন পালেও একো আপত্তি নাই, কাৰণ দুইজনে মানে ভাল ব্যক্তি। কাৰণ তেখেতলোকে যিখিনি ৰাইজৰ কাৰণে আগবঢ়াইছে, বহুত ভাল ভাল কাম কৰিছে। কংগ্ৰেছে একো কৰা নাছিল নেকি? কংগ্ৰেছে যিখিনি কৰিলে তেখেতলোকে জানে, কাৰণ কেলে আমাৰ চকুত যিখিনি ধৰা পৰিছে, বহুত ভাল কাম কৰি আছে AGP বিজেপি সন্মিলিত চৰকাৰে। এইখিনি মই সন্মান জনাওঁ, যিহেতু নেকি আমাক এখন চৰকাৰে দৰকাৰ আছে। এইখন চৰকাৰে দৰকাৰ, তেওঁ কৈছে যে এইখন চৰকাৰে তেওঁলোকক দৰকাৰ। মাছ ক'ৰ পৰা আনিছে? মাছ এইটো ঘাটৰ পৰা। ঘাটৰ পৰা? আপুনি নিজে মাৰিছেনে? নহয়, ঘাটৰ পৰা কিনি আনিছে। আৰু কেনেকৈ দিছে তোৰা? তোৰা 150 টকা পোৱা, শিঙৰা 100 টকা পোৱা, আৰু পাব 100 টকা পোৱা। শিঙৰাখিনি এনেইতো জঁপিয়াই আছিলে চাগে আপুনি আনোতে? ভাল জীয়া ফ্ৰেছ মালে আনো আমি, তাজা মালে আহে আমাৰ। ইলেকশ্যনত কি হ'ব এইবাৰ? ইলেকশ্যনত যিকোনো পাৰ্টি পালে মোলৈ AGP বিজেপিৰ ককাই ভাই হয়, আৰু বিজেপি পালেও ভাল পাম, AGP পালেও ভাল পাম। মানে ডাঙৰ ককাইক ভাই, সৰু ককাইক কোনোবাই পালে। আমি যিটো দেখিছোঁ আমাক মতলব যে বিজেপি চৰকাৰে যি কৰি গৈছে, এটা টাইমত মানুহক বাথৰুম এটা নাছিলে, আজি বিজেপিয়ে ৰাস্তা পদূলি আৰু যিমান আপোনাৰ লেট্ৰিন বাথৰুম ঘৰবোৰ যিবোৰ দিছে, মানুহক সহায় কৰিছে, সেইখিনিৰ কাৰণে আমি বিজেপি পাওক বুলিয়ে ক'ম। তেওঁ পোৱাখিনি কৈছে যে তেওঁ বহু কিবা কিবি তেওঁ পাইছে। আমি ইফালে গাড়ী মটৰো অৱশ্যে আহি আছে। এই দাদা কি ল'লে? ব্ৰকলি লৈছে নেকি? ব্ৰকলি চাইছোঁ, ল'বলৈ চেষ্টা কৰিছোঁ। কিমান কৈছে তেওঁ ব্ৰকলিৰ দাম? 50 টকা। 50 টকা। ফুলকবি 30, ফুলকবি 40 কৈছে নেকি? 40। আপোনাক অলপ এইখিনি বঢ়াই দিলে নেকি তেওঁ? ক'ব নোৱাৰিম। এতিয়া আমি নিৰ্বাচনৰ কথা পাতি আছোঁ 26ৰ। কি হ'ব এইবাৰ আপোনালোকৰ সমষ্টি? নিৰ্বাচন যেতিয়া মই নিজৰ কথাটোৱে ক'ব পৰা নাই, গতিকে ৰাইজৰ কথাটো মই ক'ব নোৱাৰিম। নাই, আপোনাৰ কথাটোৱে সুধিছোঁ, কেনেকুৱা দেখিছে এতিয়ালৈকে? কথাটো নিৰ্বাচনৰ চাওঁ, লাইনতে থাকিব নেকি মোৰ যিমান দূৰ সম্ভৱ। লাইনৰ পৰা মানে অভাৰটেক নহ'বও পাৰে, অভাৰটেক নহ'ব চাগে। কিন্তু এতিয়া কথাত আটাইতকৈ ডাঙৰ কনফিউজনটো হৈছে যে কোনে পাব টিকট? দুজন বিধায়ক এক কৰি পেলালে। সেইটো ময়ো পাব। আপোনাকো দিব পাৰে, মোকো দিব পাৰে, দাদাকো দিব পাৰে, ক'ৰ পৰা দিব পাৰে আপোনাক? সেইটোৱে কথাটো। এতিয়াতো মই লোকৰ কথাটো কেনেকৈ ক'ম?
মই নিজৰ কথাটো যদি ক'ব নোৱাৰোঁ লোকৰ কথাটো কোৱা নাই বহুতে কৈছে যে অমুকে পালে ভাল হয় তমুকে পালে ভাল হয় তেনেকুৱা কিবা আপোনালোকৰ আছে নেকি যিসকলে ৰাইজৰ ৰাজনীতিত্ব কৰি আছে ৰাজনীতি কৰি আছে ৰাইজৰ সেৱা কৰি আছে সেইসকলে পালে ভাল হয় সেৱা কৰি থকা সকলে পালে ভাল সেৱা কৰি থকাই পালে ভাল হয় এতিয়া কথাটো হৈছে যে অসম গণ পৰিষদো আছে বিজেপিও আছে গতিকে বিজেপি আৰু এজিপিৰ মাজত কোনে এই সমষ্টিটোত টিকট লাভ কৰিব সেয়া এতিয়াও মানুহৰ মনত প্ৰশ্ন হৈ আছে আমি যিহেতু চাবুৱা লাহোৱালত আছোঁ আৰু চাবুৱা লাহোৱালত আমি কথা পতাৰ চেষ্টা কৰিছোঁ আই এগৰাকীক পাইছোঁ আই নমস্কাৰ নমস্কাৰ কি ক'লৈ যাবগৈ মই ঘৰলৈ যাম এতিয়া ঘৰলৈ যাবগৈ হয় আমি ইলেকশ্যনৰ কথা পাতিছোঁ ইলেকশ্যনটো পালেহিয়ে পালেহি হয় কি হ'ব এইবাৰ আপোনালোকৰ এইটো সমষ্টিত আমাৰ আগৰ দৰে হ'ব আগৰ দৰেই হয় এতিয়া আকৌ MLA দুজন হ'ল নহয় এতিয়া দুজন মিলাই এক কৰি দিলে এতিয়া এক কৰি দিলে যেতিয়া আমি য'তে দিলেও হ'ব নহ'ব জানো য'তে দিলেও হ'ব অঁ দুইটাৰ ভিতৰত হয় দুইটাৰ ভিতৰত এক কৰি দিলেও হ'ব এয়া আইগৰাকীয়ে কৈছে আৰু আপুনি ইমান দিনে ভোট দিছে হয় এতিয়া কাম হৈছে নাই ইয়াত কাম হৈছে আমি বৰ ঘূৰিব ওলাব নোৱাৰা মানুহ যে হৈছে কাম। তথাপি আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ নিজ চাবুৱা পৰে নিজ চাবুৱা কুমাৰগাঁও চাবুৱাখনত আপুনি আগৰ দেখা চাবুৱা আৰু এতিয়াৰ চাবুৱাখনৰ কেনেকুৱা পাৰ্থক্য দেখে পাৰ্থক্যটো বেলেগ হৈছে হয় কিন্তু আমাৰ কিছুমান কাম নাই হোৱা পিছ পৰিছে হয় যেনেকৈ অইন ঠাইত জব কাৰ্ড হৈছে কিবা হৈছে আমাৰ তাত নাই হোৱা আপোনালোকৰ সেইখিনি নাই হোৱা আমাৰ ওচৰৰ কৰ্মকৰ্তাসকলৰ বৰ এটা সুবিধা নহয় বুলি মই ভাবোঁ কাম কৰিলেও পইচাটো নোসোমায় ক'ৰবাত কিবা হয় তেনেকুৱা সেইটো চাই পেলাই আমি ভাবোঁ যে আমাৰ যিবোৰ এইবোৰ কৰ্মকৰ্তা শৰ্মা চাৰে থৈছে তেওঁবিলাকে ভাল কাম নাই কৰা কিছুমানে মানে কাম ভাল কৰা নাই কাম ভাল কৰা নাই আমি সেয়া হৈছে চাবুৱা লাহোৱাল আৰু চাবুৱা লাহোৱালত আমি এনেধৰণে বিভিন্নজনৰ সৈতে কথা পাতিছোঁ আঙুৰ ইফালে কাটি আছে আমি তাৰপিছত শেষ কৰিম কেনেকুৱা টেঙা নে মিঠা টেঙা টেঙা নে মিঠা টেঙা বুলিয়ে কৈছে আপুনি আঙুৰ সাধাৰণতে মানুহে চবেই মিঠা বুলি বিক্ৰী কৰে এতিয়া অলপ টেঙা হৈ আছে এতিয়া টেঙা সঁচা কথা কোৱা মানুহ মানে আপুনি এতিয়া কথাটো হৈছে যে 26ৰ নিৰ্বাচন আহি আছে চাবুৱা লাহোৱালত এবাৰ কি দেখিব কি হ'ব এতিয়া ৰাজনীতিৰ বিষয়ে ভালকে মই ক'ব নোৱাৰিছোঁ মানে ভালকে তথাপি আপোনালোকৰ এতিয়া MLA দুগৰাকীয়ে টিকেট এতিয়া বিচাৰি আছে হয় কোনোবা এটা পাব লাগিব এটা আমাৰ কাৰণে দুটাই ভাল আছে দুইটাই ভাল আমাৰ কাৰণে দুটাই ভাল আছে বিৰোধীৰ কেনেকুৱা হ'ব ইয়াত এটা আমাৰ কাৰণে দুটাই আমাৰ কাৰণে ভাল আছে আৰু কি ক'ম আৰু অপজিশ্যন কংগ্ৰেছ ইয়াত বেছি বিশেষ ক'ব নোৱাৰিছোঁ মই ইয়াত বেছি বিশেষ ক'ব নোৱাৰি আমাৰ কাৰণে দুটাই ভাল আছে দুটাই ভাল দুইজন MLA ভাল আমাৰ কাৰণে দুজনেই ভাল আছে দুইজনেই ভাল আৰু অধিকাংশ লোকে তেনেধৰণেই কৈছে যে যাকেই দিয়ক অগপক দিয়ক বা বিজেপিক দিয়ক তেওঁলোকৰ তেনেকুৱা আপত্তি নাই ভাই ককাইৰ মাজৰ কথা গতিকে ভাই ককাইৰ মাজতে তেওঁলোকে এনেধৰণে সমষ্টিটো বিচাৰে আমি আৰু কথা পাতিম এয়া হৈছে চাবুৱা লাহোৱাল আমি যিহেতু চাবুৱা লাহোৱালৰ কথা পাতি আছোঁ গতিকে চাবুৱা লাহোৱালৰ কথা পাতি থাকোঁতে আমি সমষ্টিটোৰ ভোটাৰৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ তাৰ সমান্তৰালভাৱে যিহেতু এই সমষ্টিটোক লৈ দুগৰাকী বিধায়ক এগৰাকী বিনোদ হাজৰিকা বিজেপিৰ আৰু আনগৰাকী অসম গণ পৰিষদৰ পুনাকন বৰুৱা তাক লৈ এটা চৰ্চা ইতিমধ্যেই আৰম্ভ হৈছে যে বিনোদ হাজৰিকা নে পুনাকন বৰুৱা এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিব 2026ত কি হ'বগৈ গোটেই কথা নমস্কাৰ প্ৰথম কথা হ'ল যে ভাৰতীয় জনতা পাৰ্টীৰ যোৱা সময়খিনিত 2016 চনৰ পৰা 2021 চনলৈকে ইয়াত মই বিধায়ক হিচাপে আছিলোঁ আৰু পুনৰবাৰ 2021 চনত মোক লাহোৱাল বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু সেই লাহোৱাল বিধানসভা সমষ্টিৰ পৰা মই দ্বিতীয়বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হ'লোঁ দুইটা সমষ্টিতে মোৰ অভিজ্ঞতাটো হ'ল তো সেই হিচাপত মই ভাবোঁ যে যিহেতু চাবুৱা ডিলিমিটেশ্যন হোৱাৰ পিছত চাবুৱাৰ
9খন পঞ্চায়ত, ইয়াত 8খন পঞ্চায়ত থাকিলে আৰু দুলীয়াজানৰ পৰা এখন সোমালে। ঠিক লাহোৱালৰ 9খন পঞ্চায়ত থাকি গ'ল। তো মই ভাবোঁ যে দুইটা সমষ্টিতে মোৰ ৰাইজৰ লগত এটা মত বিনিময় হওক, ৰাইজৰ লগত মই কাম কৰাৰ সুযোগে 5টা বছৰ পালোঁ, 5টা বছৰ চাবুৱাত পালোঁ। তো সেইকাৰণে ভাবোঁ যে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীৰ যথেষ্ট ভেটি শক্তিশালী আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই নিৰন্তৰভাৱে এই সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী যে থাকিব সেই কথা আমাক কৈছে আৰু সেইকাৰণে আমি নিৰন্তৰভাৱে আমাৰ দলটোক সাংগঠনিক ভেটি সবল কৰাৰ স্বাৰ্থত দিনে নিশাই আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগতে আমিও কাম কৰি গৈছোঁ। আৰু যিহেতু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমখনক যি গতিশীলতাৰে আগবঢ়াই নিবৰ কাৰণে দিনে নিশাই 24/7 কাম কৰিছে। মই ভাবোঁ যে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী থাকিব আৰু পদুম ফুলৰ চিহ্ন থাকিব। ইয়াৰ লগতে যদি আমি চাওঁ তেনেহ'লে আপোনাৰ ঘৰটো আমি দেখিছোঁ সন্মুখৰ খুব সম্ভৱ CAAৰ সময়ত ঘৰ জ্বলাই দিয়া হৈছিল। আমি চাবুৱাৰ ষ্টেচনটো দেখিছোঁ, তাৰ অপজিটত পোষ্ট অফিচটো সেই সময়ত জ্বলাই দিছিল। সেই সময়ৰ সেই কাহিনীখিনি অকণমান ক'ব নেকি? 2019 চনত হ'ব যিমানটো সম্ভৱ। 19 চনৰ CA যেতিয়া হ'ল আৰু সেই সময়ত আমাৰ এই বাসগৃহৰ লগতে পঞ্চায়ত কাৰ্যালয় প্ৰায় গোটেইখিনি জ্বলাই দিছিল বুলি ক'লেও ভুল নহ'ব। কিছুমান দুষ্ট চক্ৰ, আচলতে যিসকল আছিলে সেইসকল কিছুমান দুষ্ট চক্ৰ আছিলে, তাত কোনো তেনেকুৱা আন্দোলনকাৰী। কিন্তু এটা কথা মানিব লাগিব যে আমাৰ অখিল গগৈ ডাঙৰীয়া সেই সময়ত ইয়াত আহি বাহৰ পাতি লৈছিলে 3 দিন, আৰু তেখেতৰ ডাঙৰ পৰিকল্পনা আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰটো জ্বলাই দিয়া তেখেতৰ পৰিকল্পনা আছিল, আৰু লগতে বিধায়ক বিনোদ হাজৰিকাৰ ঘৰটো জ্বলাই দিয়া তেখেতৰ এটা ডাঙৰ পৰিকল্পনা কৰি তেখেতে ইয়াত বাহৰ পাতি আছিল অখিল গগৈ সেইটো সময়ত। ইয়াতে মই জনাত জেৰাইগাঁৱত আছিল, বৰুৱাহলত আছিল, তেখেতে তাত 3 দিন ধৰি থাকি এই গোটেই পৰিকল্পনাখিনি কৰিছিল। আৰু শেহতীয়াকৈ তেখেত যাবৰ দিনাখন চাবুৱাত এটা আন্দোলন হৈছিল, যিদিনাখন OCৰ গাড়ীখন বগৰাই দিয়া হৈছিল, OCৰ দাঁত ভাঙি দিয়া হৈছিল, আৰু গোটেই লেফটিষ্ট যিটো বামপন্থীৰ যিটো কাৰ্যকলাপ, সেই বামপন্থীৰ কাৰ্যকলাপৰ দ্বাৰাই গোটেই চাবুৱাখন বিনষ্ট কৰিবৰ কাৰণে অখিল গগৈ আহিছিল ইয়ালৈ। আৰু গোটেই ব্লেমটো মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াৰ কাৰণেহে গোটেই হৈছিল, আৰু কিছুমান দুষ্ট চক্ৰই ইয়াত সুবিধা ল'লে। আৰু লেফটিষ্ট কিছুমান আছিল, যি নেকি আমি জানো যে লেফটিষ্টবিলাকে বামপন্থী যিবিলাক তেনেকুৱা মাওইষ্ট যিবিলাক থাকে সেইসকলে কৰথ মানে যিবিলাক তেল ভৰাই পেলাই যিবিলাক মেচিন কৰত থাকে সেইবিলাকে ডাল কাটিছে, গোটেই ৰাস্তা ব্লকেট কৰি দিছে। মানে যিটো পৰিৱেশ কৰিছিল গোটেই মাওইষ্ট যিধৰণে কৰে, মাওবাদীসকলে যিধৰণে কৰে, আৰু লেফটিষ্টসকলে যিধৰণে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী লয়, সেই গোটেই পৰিকল্পনাখিনি অখিল গগৈয়াত কৰি থৈ গৈছিল। আৰু অখিল গগৈৰ কাৰণে গোটেই চাবুৱাখন সেই সময়ত জ্বলি গৈছিলে। কিন্তু বৰ্তমান এতিয়া সুস্থিৰ, আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত বৰ্তমান আমাৰ মিত্ৰজোঁটৰ ইয়াত প্ৰাৰ্থী পুনাকন বৰুৱা যোৱাবাৰ জয়ী হৈছে, ময়ো ঠিক লাহোৱালৰ পৰা জয়ী হৈছোঁ। মানে খুব এতিয়া ভাল পৰিস্থিতি, কিন্তু গোটেই কামখিনি অখিল গগৈ কৰি থৈ গৈছিলে। এই কথাখিনি যে CAAৰ সময়ত সেই প্ৰবল বিৰোধ থকাৰ স্বত্তেও আপোনালোক দুটা সমষ্টিত জয়ী হৈ আহিছিল। 2026ত কি ভাবে? ধৰি ল'লোঁ যে যিকোনো আপোনালোকৰ এগৰাকী থাকিব, বিজেপি মিত্ৰজোঁটৰ কোনোবা এগৰাকী থাকিব, আপুনি হওক, পুনাকন বৰুৱা হওক, কোন হ'ব সেই কথা এতিয়াও স্পষ্ট যিহেতু নাই হোৱা। কি দেখে 26ৰ ৰাজনীতি কি হ'ব? 26ৰ ৰাজনীতি যদি আমি চাওঁ যে আমাৰ ইয়াত পঞ্চায়ত আছে 18খন, আৰু 17খনতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আমাৰ পঞ্চায়ত গঠন কৰিছোঁ আমি 17খনত। অকল এখন অসম গণ পৰিষদক ৰাইজে ৰায়দান দিছিলে। ঠিক তেনেকৈ আমাৰ জিলা পৰিষদবিলাক জিকিছে 15,000 ভোটত, এটাটো আনকণ্টেষ্ট জিকিছে। কাউন্সিলাৰ আমি খেলিছিলোঁ 12টাত, আৰু অসম গণ পৰিষদক দিছিলোঁ আমি 6খন আসন, আৰু 12খনত আমি জয়ী হ'লোঁ। আৰু এখন আসন অসম গণ পৰিষদৰ পৰা কাঢ়ি লৈ গ'ল কংগ্ৰেছ দলে, আৰু 2খন আসন নিৰ্দলীয়ভাৱে, য'ত হাতীৰ চিহ্নত ভোট নিদি পেলাই তাত নিৰ্দলীয় প্ৰাৰ্থীসকলক জয়লাভ কৰালে, আৰু সেইসকলে বৰ্তমান আমাৰ লগত যোগদান কৰিছে। অৰ্থাৎ 2খন বা 3খনে অসম গণ পৰিষদে কাউন্সিলাৰ পাবলৈ সক্ষম হ'ল, য'ত আমি 12খন, আৰু বৰ্তমান আমাৰ লগত যোগদান কৰিছে 14খন আউট অফ 18। ঠিক তেনেকৈ আমি ভাবোঁ যে ইয়াত ভাৰতীয় জনতা পাৰ্টী যোৱা পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক ৰায় দিছে। এইটো মই কোৱা কথা নহয়, ৰাইজে ৰায় দিছে। 18খন পঞ্চায়তৰ ভিতৰত 17খন পৌৰসভা, আপুনি জানে যে ইয়াত এখন পৌৰসভা আছে 10টা ৱাৰ্ডৰে গঠিত। ইয়াত প্ৰায় আমাৰ 10টা ৱাৰ্ডৰ ভিতৰত 8টা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। সেইকাৰণে মই ভাবোঁ যে ইয়াত শিপাৰ সন্ধান কৰি অসম গণ পৰিষদে লাভ নাই, যিটো তেওঁলোকে শিপাৰ সন্ধান কৰি আছে, ইয়াত শিপাৰ সন্ধান কৰি লাভ নাই। মই পুনাকন বৰুৱা ডাঙৰীয়াৰ প্ৰতি মোৰ আস্থা আছে, বিশ্বাস আছে, তেখেত এজন ভাল জনপদ, তেখেতৰ লগত মোৰ ব্যক্তিগতভাৱে কোনো হেৰি নাই, কিন্তু তেওঁলোকৰ ভেটি সবল নহয় আচলতে। তাৰ প্ৰমাণ যোৱা পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছে এখন লৈ গৈছে, নিৰ্দলীয়সকল জিকিছে, য'ত হাতী চিহ্ন আমি এৰি দিছোঁ মিত্ৰতাৰে খেলিবৰ কাৰণে।
তেনেস্থলত তেওঁলোকে সেইখিনি ৰিকভাৰী কৰিব পৰা নাই। সেইকাৰণে মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টি গোটেই ভেটি শিপা তললৈকে শিপাইছে আৰু ভাৰতীয় জনতা পাৰ্টি ইয়াত ভেটি সবল। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী থাকিব, সেইটো মই 100% নিশ্চিত। আৰু তাৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই হওক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, এই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে। সেইকাৰণে আমি ভাবোঁ যে আমাৰ দলৰ কাৰ্যকৰ্তা দিনে নিশাই কাম কৰি আছে। আৰু এতিয়া বৰ্তমান মই আকৌ সভা সমিতি ডেইলি আমাৰ সভা সমিতি থাকে। পুৱা প্ৰায় আজি মই 400 মানুহ লগ কৰিছোঁ ইয়াত ঘৰতে। পুৱা মই 400 মানুহক আজি ইয়াত লগ কৰিছোঁ ৰাতিপুৱা, গৈ পেলাই ভাতকেইটা খাই লগে লগে আকৌ মই এতিয়া সভা সমিতিলৈ ওলাই গুচি যাম। তেনেকৈ আমি থাকোঁ। মানে আপোনাৰ কথাখিনি তেনেকুৱা হৈছে যে কংগ্ৰেছ বা বিৰোধীৰ সৈতে আপোনালোকৰ ফাইটটো নহয়, এতিয়া ক'ৰবাত অসম গণ পৰিষদৰ সৈতেহে অলপ ফাইটটো আছে, টিকটাযোৰাৰ ফাইট নহয়। মই এটা কথা ভাবোঁ যে কংগ্ৰেছ ইয়াত নাই। আজি প্ৰাঞ্জল ঘাটোৱাই ইয়াত প্ৰাৰ্থিত্ব লাভ কৰিব বুলি আমি শুনা পাইছোঁ। মোৰ তেওঁৰ প্ৰতি শুভেচ্ছা আছে। কিন্তু কথা হ'ল কি, যোৱা সময়খিনি তেওঁলোকৰ জিলা পৰিষদে নমিনেশ্যন দিছে, আকৌ উইথড্ৰ কৰি দিছে। আমি আনকণ্টেষ্ট জিকি গৈছোঁ। এটা জিলা পৰিষদত 5খন পঞ্চায়ত থাকে, 6খন পঞ্চায়ত থাকে, বা তেওঁলোকৰ প্ৰাৰ্থী এজনো জয় হ'ব পাৰে। খালি এখনত অসম গণ পৰিষদক দিয়াৰ কাৰণে নাডুৱা পঞ্চায়তখন ইয়াতে কংগ্ৰেছে দখল কৰিলে। সেইখন আমি অসম গণ পৰিষদক মিত্ৰতাৰে এৰি দিছিলোঁ। সেইখনো তেওঁলোকে ৰিকভাৰী কৰিব নোৱাৰিলে। তো সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছৰ বিশেষ ইয়াত ভেটি নাই। তথাপি কংগ্ৰেছ আমি দুৰ্বল নহ'লেও তেওঁলোকৰ ভোট এটা বেংক থাকে, য'ত নেকি তেওঁলোকে 15, 20, 25 হাজাৰ ভোট তেওঁলোকে পাব। মই সেইটো নুই কৰিব নোৱাৰোঁ। আৰু অসম গণ পৰিষদ দলৰ সত্যতাটো যিটো পঞ্চায়ত নিৰ্বাচনে ইয়াক ৰাইজে ৰায় দিছে, সেইকাৰণে মই ভাবোঁ যে ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ বিকল্প নাই। আৰু সেই পৰিকল্পনাই সেইদিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো সাংবাদিকসকলে প্ৰশ্ন কৰিছিলে চাবলৈ আহোঁতে। তেতিয়া তেওঁ এটা কথাই কৈছে, যেনেকৈ কেশৱ মহন্ত ডাঙৰীয়া চাবলৈ আহোঁতে পোনাকণ বৰুৱা নামটো ঘোষণা কৰি গৈছে, নেক্সট তেখেতে প্ৰাৰ্থী হ'ব। ঠিক তেতিয়া কৈছে, যদি কেশৱ মহন্তই কৈছে তেতিয়াহ'লে দিলীপ শইকীয়া আহিব এদিন, আমাৰ মাননীয় ৰাজ্যিক সভাপতি, তেখেতে আহি বিনোদ হাজৰিকা নামটো ঘোষণা কৰি থৈ যাব। তেনেকৈ কথাখিনি মাননীয় মুখ্যমন্ত্ৰীৰ মুখত প্ৰকাশ পাইছে। আৰু যদি তেনে হয় তেতিয়াহ'লে আমাৰ এইটো বন্ধুত্বপূৰ্ণ হ'ব। আৰু মই এবাৰ ভাবোঁ যে এবাৰ ফ্ৰেণ্ডলি খেলাটো ভাল নেকি, একদম মানে মই মানে খুব আগ্ৰহী। কেলে কাৰো হেৰি নাথাকিব, কাৰণ পোনাকণ বৰুৱা এজন ভাল মানুহ, মই কেতিয়াও বেয়া বুলি ক'ব বিচৰা নাই। তেওঁ আহক ফিল্ডত, ময়ো থাকোঁ ফিল্ডত, আৰু খুব ধুনীয়াকৈ মই 50,000 ভোটত জিকাৰ মোৰ একদম 100% দাবী, একদম নিশ্চিত। ইয়াত কোনো কথা কৈ লাভ নাই। মোৰ ব্যক্তিগত নহয়, ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ চৰকাৰখনে যি কাম কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু বৰ্তমান আমাৰ যি সংসদ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দিনে নিশাই আমাৰ সমষ্টিবিলাকত যি ধৰণে তেওঁলোকে চকু ৰাখিছে, আৰু দিলীপ শইকীয়া ডাঙৰীয়াই যি ধৰণে আমাৰ সন্মুখৰ পৰা সংগঠনটোক নেতৃত্ব দিছে, মই ভাবোঁ যে ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ জয় জয়কাৰ আৰু প্ৰায় 50,000 অধিক ভোটত ইয়াত জয়লাভ কৰিব। যদি আপোনালোকে বন্ধুত্বপূৰ্ণ নিৰ্বাচনত অৱতীৰ্ণ হয়, আপুনি কৈছে যে জিকাটো ইতিমধ্যে আপুনি 50,000 ভোটত জিকিব, ক'ৰবাত কেনেবাকৈ বিৰোধীক হেৰি দিয়া হ'ব নেকি? নাই, বিৰোধী নাই। আচলতে বিৰোধী থকা হ'লে ময়ো ভয় খালোহেঁতেন, পোনাকণ বৰুৱা ডাঙৰীয়াও ভয় খালোহেঁতেন। আমি জানো যে বিৰোধী নায়েই। যোৱা পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড নম্বৰ এটা জিকাব পৰা নাই, গ্ৰাছৰ যিটো তলৰ একেবাৰে ৱাৰ্ডটো জিকাব পৰা নাই কংগ্ৰেছে এটা ৱাৰ্ড। তেনেস্থলতে আৰু 180টা ৱাৰ্ডৰ ভিতৰত আমি 132টা ৱাৰ্ড আমি জয়লাভ কৰিছোঁ। আউট অফ 180 ভিতৰত আমি 132টা, আৰু বাকী অসম গণ পৰিষদ এনেকৈ কোনোবাই জয়লাভ কৰিছে। মানে আমি 180টাৰ ভিতৰত 132টা ৱাৰ্ড আমাৰ দখলত বৰ্তমান। পঞ্চায়ত 18খনৰ ভিতৰত 17খন আমাৰ দখলত। জিলা পৰিষদ মিত্ৰতা হৈছিল, আৰু জিলা পৰিষদত দুটা জিলা পৰিষদ অসম গণ পৰিষদ, 2টা জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ। কাউন্সিলৰখিনিৰ কথা কৈছোঁৱেই, প্ৰায় আমি 14, 15, 12, 13, 14খন আউট অফ 18 আমাৰ হাতত আছে, আৰু বাকী অসম গণ পৰিষদৰ হাতত 2খন 3খন আছে, আৰু বাকী কংগ্ৰেছে এখন পাইছে, য'ত আমি হাতীক এৰি দিছিলোঁ। অৰ্থাৎ অসম গণ পৰিষদ তেওঁলোকে সেইটো উদ্ধাৰ কৰিব নোৱাৰিলে, আমি কি কৰিম। এয়া বিনোদ হাজৰিকা। আৰু বিনোদ হাজৰিকাৰ এটা কথা, তেওঁ আত্মবিশ্বাসী যথেষ্ট যে বন্ধুত্বপূৰ্ণ নিৰ্বাচন যদি হয়, পোনাকণ বৰুৱাইও ইয়াত নিৰ্বাচন খেলক, তেওঁ নিৰ্বাচন খেলিব, আৰু তেওঁ জয়ী হ'ব বুলি ইতিমধ্যে তেওঁৰ সেই আত্মবিশ্বাসেৰে সেই কথাখিনি উল্লেখ কৰিছে। আৰু তাৰ লগতে CAAৰ সময়ত হোৱা সেই সংঘাতপূৰ্ণ পৰিস্থিতি, সেই সংঘৰ্ষপূৰ্ণ পৰিস্থিতিৰ কথা তেওঁ উল্লেখ কৰিছে, আৰু সেই সময়ত অখিল গগৈৰ ভূমিকা কি আছিল সেই কথা কৈছে। আৰু তাৰ লগতে বিজেপিৰ যিটো ইয়াত সাংগঠনিক স্থিতি, সেই সাংগঠনিক স্থিতি যথেষ্ট সবল বুলি কৈছে। আমি পুনৰবাৰ ৰাইজৰ মাজলৈ যাম, ভোটাৰৰ মাজলৈ যাম, ভোটাৰৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে 26ক লৈ চাবুৱা লাহোৱালৰ ক্ষেত্ৰত ৰাইজে কি চিন্তা চৰ্চা কৰিছে, মন মগজুত তেওঁলোকে কি ৰাখিছে। আমি কথা পাতি আছোঁ চাবুৱা লাহোৱালৰ। চাবুৱা লাহোৱাল সেইটো সমষ্টি, আমি ইতিমধ্যে কৈছোঁৱেই যে য'ত সমষ্টি পুনৰ নিৰ্ধাৰণে 2টা সমষ্টিক এক কৰিছে। অকল 2টা সমষ্টিক এক কৰাই নহয়, চাবুৱা লাহোৱালত এতিয়া মই যি স্থানত আছোঁ এইখিনি হৈছে ৰংচঙী, আৰু ৰংচঙী পঞ্চায়ত। এই ৰংচঙী পঞ্চায়তটো পূৰ্বতে দুলীয়াজান বিধানসভা সমষ্টিত আছিল, আৰু এতিয়া এইটো অন্তৰ্ভুক্ত হৈছে চাবুৱা লাহোৱালত। পিছে চাবুৱা লাহোৱালত এইবাৰ কি হ'ব, দুলীয়াজানৰ পৰা সোমোৱা এই অঞ্চলটোৱে কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব সেই সম্পৰ্কে আমি অকণমান জানিম। আপোনালোক ইয়াৰে? আমি ইয়াৰে হয়, ৰংচঙী।
কি দেখিছে এবাৰ কি হ'ব ৰংচঙী ৰংচঙীয়ে কি ভূমিকা ল'ব এইবাৰ ৰংচঙীত আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী পুনাকণ বৰুৱা হৈ ৰাইজে সিদ্ধান্ত লৈছে টিকেট পাই দিব ভোট পুনাকণ বৰুৱা বিচাৰিছে আমি বিচাৰিছোঁ ৰাইজ হিচাপত তেওঁ মানে এইটো অঞ্চলৰ MLA যদিও নহয় এই আলিটো চক তেওঁৱে দিছে আৰু কেইবাটাও অনুষ্ঠানত তেওঁলোকে আমাৰ নামঘৰত দিছে প্ৰায় 5-6টামান আলি পদূলি তেওঁ MLA নোহোৱাকৈ আমাক তেওঁ এইটো নিৰ্মাণ কৰি দিছে গতিকে তেওঁৰ প্ৰতি ৰাইজ আমাৰ খুব সজাগতা হৈছে খুব ভাল পাইছে ৰংচঙীৰ ৰাইজে সিদ্ধান্ত লৈছে নেকি হয় আমি পুনাকণ বৰুৱাকে বিচাৰিছোঁ পুনাকণ বৰুৱা বিচাৰিছোঁ এইটো কাৰণে পুনাকণ বৰুৱাক বিচৰা হৈছে ইয়াৰ আগতে আমাৰ যিটো সমষ্টি আছিলে আমাৰ দুলীয়াজান সমষ্টি আছিলে দুলীয়াজান সমষ্টিত আমাৰ আছিলে মানে বিজেপি হেৰিয়ত আছিলে কিন্তু আজি যিমান দিন দুলীয়াজান সমষ্টিত আমাৰ বিশেষকৈ ৰংচঙী পঞ্চায়তটো থাকিলে আজিলৈকে আমি এটা ভগা শিলগুটি এটা পাই নাপালোঁ তাত চাওক আজি যেতিয়া নেকি পুনাকণ বৰুৱা আমাৰ চাবুৱা লহল বিধান সমষ্টিত আমাৰ যেতিয়া ৰংচঙী পঞ্চায়তটো লগ হৈ গ'ল তেতিয়া প্ৰায় ৰংচঙী পঞ্চায়তটো 85% পুনাকণ বৰুৱা ডাঙৰীয়া মানে নেতৃত্বত মানে কামখিনি হৈ আছে আৰু অকল পুনাকণ বৰুৱা বুলি ক'লে হয়তো মানে হাইও হ'ব এনেকুৱাই হৈছে যিমানবোৰ আমাৰ বিশেষকৈ ৰংচঙী পঞ্চায়তত কাম হৈ আছে প্ৰতিটো কাম আমাৰ অসম গণ পৰিষদ দলৰ ফালৰ পৰা মানে কাম বন হৈ আছে আপুনি অগপৰ নেকি হয় মই অগপৰ কি হ'ব ৰংচঙীয়ে কি ল'ব আৰু ইফালে চাবুৱা লাহোৱাল কি হ'ব যদি বিজেপিক দিয়ে তেতিয়া আমিতো বন্ধুত্বমূলক বিচৰা নাই কিন্তু আমাৰ এটাই কথা AGP আমাৰ পুনাকণ বৰুৱাকে বিচাৰিছোঁ আমি টিকেট পাব লাগে পুনাকণ বৰুৱাকে বিচাৰিছে পুনাকণ বৰুৱাকে বিচাৰিছে আমি আৰু অকণমান কথা পাতিম ইফালে দাদা নমস্কাৰ ওচৰতে ঘৰ নিৰ্বাচনৰ প্ৰস্তুতি হৈছে নিৰ্বাচনৰ প্ৰস্তুতিও চলি আছে ভিতৰিয়ে আমিও সেই আমাৰ পুনাকণ বৰুৱা দেৱকে আমি এই চাবুৱা লাহোৱাল সমষ্টিত বিধায়ক এই পঞ্চায়তটো কাৰ দখলত আছে এতিয়া এই পঞ্চায়ততো ক'বলৈ গ'লে পুনাকণ বৰুৱা দেৱৰ দখলতে আছে এতিয়া গোটেই পঞ্চায়ত মানে তাৰ ইয়াত বিজেপিৰ প্ৰতিনিধি আছে নে AGPৰ আছে নে কাৰ আছে এতিয়াতো মানে এইটো AGP প্ৰতিনিধিয়ে আছে ইয়াত AGPৰ আছে এইটো পঞ্চায়ত AGPৰ দখলত থকা পঞ্চায়ত নেকি হয় আমাৰ এই প্ৰথমৰ পৰাই AGP দখলতে থকা আমাৰ AGP দিনতে সকলো কাম হৈছে এখেতসকলে কৈছে প্ৰথম আমাৰ এই পকী কৈছিলে ইটা ৰাস্তাই আমাৰ সৰ্বানন্দ সোণোৱাল দেৱে তেখেতৰ MP আছিলে AGP এতিয়া দ্বিতীয় পৰ্যায়ৰ যিটো হেৰি দিছে আমাৰ AGP দিনতে হৈছে আমাৰ কাৰেণ্ট চাইন সকলো পৰা আদি কৰি আমাৰ AGP দলৰ পৰাই পাইছে সব ইয়াত AGPৰ মানুহে আছে নেকি AGPৰ মানুহে আছে ইয়াত AGPৰ মানুহ আমি অকণমান ভিতৰলৈ গৈছোঁ নমস্কাৰ ভালে আছে কি দেখিছে কি হ'ব এইবাৰ নিৰ্বাচনটো আমি অসম গণ পৰিষদৰ হেৰিকে বিচাৰিছোঁ আমাৰ প্ৰাৰ্থী অসম গণ পৰিষদকে বিচাৰিছিল এতিয়া ভিতৰত কোন আছে বাইদেউ কি হ'ব এইবাৰ চাবুৱা লাহোৱালত আমি পুনাকণ চাওকে এবাৰ বিচাৰিছোঁ চবেই পুনাকণ বৰুৱাকে বিচাৰিছে নেকি বিজেপিক বিচৰা নাই নেকি কোনেও বৰ্তমান আমি পুনাকণ চাওকে বিচাৰিছোঁ তেওঁ আমাক বহুতখিনি মানে এতিয়া আমাৰ উন্নয়ন কৰিছে ৰাস্তা পদূলি বহুতখিনি ভাল কৰি দিছে এতিয়া আমাৰ এই ৰাস্তাটোৱে চক আগতে একদম অৱস্থা নাইকিয়া আছিলে ইটা আছিলে এতিয়া ৰাস্তাটোও বনিছে সেইকাৰণে আমি পুনাকণ চাওকে বিচাৰিছোঁ কংগ্ৰেছৰ কেনেকুৱা ইয়াত কংগ্ৰেছৰ মই বিশেষ ইমান ক'ব নোৱাৰোঁ আমি ইফালেও যাম ইফালে বহু কেইগৰাকীক দেখিছিলোঁ এতিয়া অৱশ্যে ভিতৰলৈ ক'ত কোনো ফাই চিটিকা দিছে ঠিক নাই কথা সুধো বুলি আঁতৰি গুচি গৈছে দাদা নমস্কাৰ কংগ্ৰেছৰ কথা সুধিছোঁ কংগ্ৰেছৰ কেনেকুৱা ইয়াত কংগ্ৰেছৰতো প্ৰভাৱ নাই ইয়াত কংগ্ৰেছৰ প্ৰভাৱ নিচেই কম আৰু যিহেতু নায়েই কংগ্ৰেছৰ আমাৰ কোনো হেৰি নাই আমি সকলোৱে বিচাৰিছোঁ যে আমাৰ অসম গণ পৰিষদ দলৰ মানে পুনাকণ বৰুৱাদেৱে যিহেতু যিখিনি কাম পৰ্যায়ত আমাৰ ৰাইজক যিখিনি সহায় সহযোগ নামঘৰ হৰি মন্দিৰৰ পৰা ইত্যাদি কৰি যিখিনি সহায় সহযোগ আগবঢ়াইছে আলি পদূলিৰ পৰা ইত্যাদি কৰি আজি সদৌ পঞ্চায়তৰ কাষেদিও যথেষ্ট ৰাস্তা পদূলি আহিছে সেইখিনিও বহুত দিনৰ পৰা এই আমাৰ যেতিয়া দুলীয়াজান সমষ্টি আছিলে দুলীয়াজান সমষ্টি থকা অৱস্থাত আমাৰ সেইবিলাক ৰাস্তা একেবাৰে মানে কি বুলি ক'ম আৰু মানে ক'বলৈ উপায়বিহীন তো সেইবিলাক ৰাস্তাটো একো কৰা নাই এটা মানে আমি দেখিয়ে নাপালোঁ আমি তেজগৰালা ওচৰলৈ যাবলৈ হ'লেও কাৰোবাৰ অধিকাৰ ল'ব লাগে আছেনে ভিতৰত থাকিলেও নাই বোলে 2টা বজাত আহিব 1টা বজাত আহিব তেনেকুৱা ধৰণৰ মানে হেৰি কৰে প্ৰশ্ন এতিয়া মানে আপোনালোক ইয়াত সোমোৱাৰ পৰা আপোনালোক সুখীহে নেকি সুখী আমি সকলোৱে আমি তেখেতৰ কাৰণে আমি সকলোৱে সজাগ হৈ আছোঁ যে আমাৰ অসম গণ পৰিষদ দলৰ পুনাকণ বৰুৱাদেৱ আমাৰ মাজত সদায় সুখী হৈ ৰ'ব আৰু সুখী হৈ থাকিব
ধন্যবাদ। এইখিনি হৈছে চাবুৱা লাহোৱাল আৰু আমি চাবুৱা লাহোৱালত এনেধৰণে আৰম্ভ কৰিছোঁ। তেওঁলোকে ৰংচঙী যিটো পঞ্চায়ত, সেই ৰংচঙী পঞ্চায়ত পূৰ্বতে দুলীয়াজানত আছিল আৰু দুলীয়াজানত থাকোঁতে তেওঁলোকৰ কাম হোৱা নাছিল বুলি কৈছে। আৰু এতিয়া এই পথটোক লৈয়ে তেওঁলোকৰ যিখিনি তেওঁলোকে ক'ব বিচাৰে যে এইখিনি পোনাকণ বৰুৱাই দিছে যিহেতু, গতিকে পোনাকণ বৰুৱাক তেওঁলোকে ইয়াত বিচাৰে। আৰু এই সমষ্টিটোত এই কথাখিনি কিন্তু আমি পাম বিভিন্ন ঠাইত। এইখিনিত যদি কোনোবাই কৈছে AGPক লাগে, হয়তো আমি আগলৈ যাম যে তেওঁলোকে ক'ৰবাত BJPক কোনোবাই বিচৰা মানুহ হয়তো ওলাব পাৰে। গতিকে AGP BJPৰ যিটো সংঘাত, সেইটো সংঘাত আছে। তাৰ সমান্তৰালভাৱে দুলীয়াজানৰ পৰা তেওঁলোক ইয়াত সোমোৱাৰ পিছত তেওঁলোকে সেই সুখ অনুভৱ কৰিছে আৰু সুখৰ একমাত্ৰ কাৰণ হৈছে এতিয়া পোনাকণ বৰুৱা। গতিকে আমি যাওঁ বলক, আৰু কিছু আগুৱাই যাওঁ, এই সমষ্টিটোক লৈ কথা পাতিম। এক দীঘলীয়া আলোচনাৰ মাজেৰে আমি যাম আৰু বিশেষকৈ আমি ভোটাৰৰ সৈতে যিহেতু কথা পাতিম, ভোটাৰে কি কয়, তেওঁলোকে কি বিচাৰে সেই সম্পৰ্কে আমি আপোনালোকক জনাই থাকিম। চাই থাকক ND24ৰ সদৰে সমষ্টিয়ে। আমি উপস্থিত আছোঁ এতিয়া চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই গাঁৱলৈ সোমোৱা পথটো। আমি জেৰাই গাঁৱৰ পৰা অৱশ্যেই ভিতৰৰ পৰা আহিলোগৈ, গাঁওখন চাই আহিলোঁ। এইখন গাঁৱৰ পৰাই পৰেশ বৰুৱা ওলাই গৈছিল এইখন গাঁৱৰ পৰা, সেইখন গাঁও। আৰু এতিয়া ফুটবলৰ এয়া খুব সম্ভৱ নতুনকৈ কিবা পাতিছে নেকি? ফুটবল খেল হৈ গ'ল। হৈ গ'ল? এতিয়া খুলিহে আছে। আমি কথা পাতি আছোঁ 26ৰ নিৰ্বাচনৰ চাবুৱা লাহোৱাল সমষ্টিক লৈ। কি দেখিছে এইবাৰ, কি হ'ব ইয়াত আপোনালোকৰ? এতিয়ালৈকে একো গম নাই পোৱা। 26ৰ ইলেকশ্যন এতিয়ালৈকে একো গম নাই পোৱা। একো গম পোৱা নাই। তথাপি এনেই বতাহ কিবা বলিছে, কিবা শুনিছে? এনেই ভাবিছোঁ আৰু এতিয়া ৰাইজক যেনেকৈ সহায় কৰিছে, BJPয়ে বহুতখিনি হেৰি কৰিছে। BJPয়ে সহায় কৰিছে নেকি? সঁচাকৈ কৰিছে নে এনেই কৈছে? আমাৰ মহিলাবিলাকক যিখিনি মানে দিছে সেইটো ভাবিছোঁ আৰু। মহিলা কি পাইছে আপোনালোকে? অৰুণোদয়টো পাইছোঁ, এতিয়া আকৌ এইটো 10,000 টকাটো পাইছোঁ। 10,000 টকাও পাইছে। কি কৰিলে আপুনি 10,000? কিবা পাইছোঁহে, এতিয়া সোমাইছেহে। পাইছে, নতুনকৈ পাইছে? নতুনকৈ পাইছোঁ। মানে আপুনি লাখপতি বাইদেউৰ ভিতৰত আছে? লাখপতি বাইদেউৰ ভিতৰত আছে। আপোনাৰ ক'ত ঘৰ? ছাৰ মোৰ ইয়াতে। মানে আপোনাৰো সমষ্টি চাবুৱা লাহোৱাল? কি হ'ব এইবাৰ চাবুৱা লাহোৱাল? ছাৰ এইবাৰ আমাৰ মাননীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া টিকেট পাব বুলি আশা কৰিছোঁ আমি। টিকেট পাব বুলি? টিকেট পাব। এতিয়াতো অগপয়ো পাব পাৰে। অগপো পাব পাৰে ছাৰ, কিন্তু আমি মানে অন্তৰ পৰা সুখী হ'ম যে আমাৰো এটা বিধায়ক, BJP বিধায়ক এটা আহক। BJP বিধায়ক হওক। আপোনাৰ ক'ত ঘৰ? মোৰ এই জেলা মাজগাঁৱতে হয়। মই এই দোকানডোখৰ লগাইছোঁ, এনেই ওপৰে পাণ ঘুমটি লগাই চৰকাৰে একো আজিলৈকে একো সুবিধা দি পোৱাও নাই। পাণ ঘুমটিক একো সুবিধা চৰকাৰে দিয়া নাই, তেওঁ কৈছে চৰকাৰে সুবিধা দিয়া নাই। আমি অকণমান আগলৈ যাম, আমি কথা পাতিম। মানুহ অৱশ্যে কম আছে ন বাইদেউ? এইখিনিতে মানুহ কমেই। আমি কথা পাতি আছোঁ ইফালে। অকণমান যদি ৰৈ দিয়ে, ক'ত ওচৰ ইয়াতে ঘৰ? ওচৰতে। আমি ইলেকশ্যনৰ কথা পাতি আছোঁ। এইবাৰ কি হ'ব ইয়াত আপোনালোকৰ চাবুৱা লাহোৱাল? চাবুৱা লাহোৱালটো এবাৰ BJP চান্স নাই। BJP চান্স নাই, জিকাটো চান্স নাই, একেবাৰে নাই। কাৰ আছে এইবাৰ চান্স? আমিতো এতিয়া সেনেকৈ চিন্তা কৰা নাই, কংগ্ৰেছক দিম বুলি ভাবিছোঁ। কংগ্ৰেছক দিয়াৰ কথা চিন্তা কৰিছে। তেওঁ কৈছে যে BJPৰ চান্স নাই, কংগ্ৰেছৰহে চান্স আছে। এইফালে অকণমান সময় দিব। ফুটবল হৈ গ'ল? হৈ গ'ল। কেতিয়া আছিলে? আমাৰ যোৱা আপোনাৰ 21 তাৰিখৰ পৰা আছিলে। 21 তাৰিখৰ পৰা। কেনেকুৱা হ'ল খেল? খেলখন ভালেই হ'ল। আগৰ পৰাই ফুটবলত বিৰাট ভাল। বহুত ভাল। আপুনি কি কৰে? মোৰ বৰ্তমান দোকান আছে। দোকান চলাই। আমি ইলেকশ্যনৰ কথা পাতি আছোঁ। 26ৰ ইলেকশ্যন কি দেখিছে চাবুৱা লাহোৱাল? এতিয়ালৈকেতো সেইটো ভাবিব পৰা নাই, দেখিলে গম পোৱা যাব যে কেনেকুৱা কি হ'ব। এতিয়া AGP আৰু BJP নিজৰ মাজতো সংঘাত আছে। তেওঁলোকে টিকেট কাক দিব সেইটো ঠিক হোৱা নাই। কংগ্ৰেছৰ চাগে ইয়াত কোনে খেলিব সেইটো কংগ্ৰেছেও ঠিক কৰা নাই। কৰা বাৰু। কি ভাবে সংঘাত মানে গোটেই যুঁজখন কেনেকুৱা হ'ব পাৰে?
যুঁজখন এতিয়া কি হয় এতিয়া চাব লাগিব, কাৰণ আমাৰ এতিয়া ধৰি লওক বিজেপি যিখিনি কৰি আছে বা কংগ্ৰেছ আগতে যিখিনি কৰি আছিলে, কংগ্ৰেছৰ যিখিনি ভাল কাম কৰি আছিলে সেইখিনি বিজেপি কৰিব পৰা নাই আজিলৈকে। কাৰণ আজিলৈকে ধৰি লওক আমাৰ যোনটো ঘৰলৈ গাঁৱলৈ যোৱা ৰাস্তাটোকে বনিব পৰা নাই, আজিলৈকে দিয়া নাই। আজি কংগ্ৰেছৰ দিনৰ পৰা আছে এইটো ৰাস্তা, আজিলৈকে বাৰু দিব পৰা নাই একো। আমি এতিয়া এবছৰ এতিয়া কি হয় আমাৰ নাজানো, কাৰণ আমাৰ ৰাস্তা এবছৰো বনা নাই। কি কয় তেনেকুৱা হৈছে, ৰাস্তা হোৱা নাই? ৰাস্তা নাই হোৱা, নাই হোৱা, আমাৰ ৰাস্তাত নাই হোৱা। আপোনালোকৰ ৰাস্তাটো হোৱা নাই? আমি একেফালে ৰাস্তা, একেফালে গাঁও, একেখন গাঁৱৰে, একেটা ৰাস্তাই। আপোনালোকৰ ৰাস্তাটোৰ নাম কি? জেৰাই মাছগাঁও। হোৱা নাই আজিলৈকে। সৰু ল'ৰা ছোৱালী আছে ধৰি লওক, এতিয়া স্কুললৈ অহা যোৱা কৰিবলৈ দিগদাৰ হয় আমাৰ, কাৰণ বোকা পানী হৈ যায় বহুত। সেইটো কাৰণে আজিলৈকে ৰাস্তা এইবাৰ ভাবিছো যদি কংগ্ৰেছে দিয়ে, কিন্তু বিজেপি আজি অতনিবাও দিব পৰা নাই। আজি 5 বছৰ 10 বছৰ দিন থাকিলে, আজিলৈকে দিয়া নাই বাৰু। সেইকাৰণে আপোনালোকক চেঞ্জৰ কথা সেইকাৰণে ক'ব বিচাৰিছে যে অকণমান চেঞ্জ তেওঁলোকক লাগে। দাদা অকণমান ৰ'ব নেকি, সময় যদি হয় আপোনাৰ? আমি নিৰ্বাচনৰ কথা পাতি আছো, 26ৰ নিৰ্বাচনৰ। কি হ'ব এইবাৰ চাবুৱা লাহোৱাল? কামটো ভাল হৈ আছে, বিজেপি চৰকাৰে বঢ়িয়া কাম কৰিছে। হিমন্ত মামাই ভাল কাম কৰি আছে, ভাল কাম কৰিছে। বঢ়িয়া। ইফালে তেওঁলোকে কৈছে যে তেওঁলোকৰ পথটো হোৱা নাই, মাজগাঁও কিবা পথ হৈ যাব ন, এইটো সময় আহিছে। চব বস্তু একে সময়তো নহয় ন, আৰু সময় লাগে ন যিকোনো বস্তু। চব বস্তু আপোনাৰ একে ভোকতে চব বস্তু কল নপকে ন, ভোকতে কল নপকে, সেইটোতো জানে আপুনি। সেইটো বস্তু সময় লাগে ন, চব হ'ব লাহে লাহে হ'ব ন, লাহে আছে। আৰু বহুতখিনি হৈছে, আপোনাৰ মতে কাম ভাল হৈ আছে? মামাই ভাল কাম কৰিছে, হিমন্ত মামাই বহুত ভাল কাম কৰি আছে, আৰু ভাল হ'ব। আৰু এতিয়া মই আপোনাক এটা কথা শুনো, চাবুৱা আৰু লাহোৱাল দুটা সমষ্টি কৰা হ'ল। এতিয়া এজিপিৰো মানুহ আছে, এতিয়া বিজেপিৰো আছে, কোনে পাব ঠিক হোৱা নাই। সেইটো কোনো নাই ন, এতিয়া সেইটো পাব্লিকে সেইটো সময়ত যাব, কি হ'ব এতিয়া? সময়ত হ'ব আৰু আমিতো বিচাৰোঁ কি ভাল হওক, ভালেই হওক, যি হওক ভাল হওক। তেওঁ পজিটিভ, তেওঁৰ কথাটো যে অসমখন ভাল হ'ব লাগে, অসমখন উন্নতি কৰিব লাগে। সেইটো আপোনাৰ বিজেপি কওক একো নাই, ভাল হ'ব, অসমখন ভাল হ'ব, উন্নতি হ'ব লাগে, অসমখন ভাল হ'ব লাগে। অসমখনৰ ভাল চিন্তা কৰি পেলাই তেওঁ কৈছে যে অসমৰ ভাল হ'ব লাগে, অসমৰ ভাল হোৱাটো তেওঁলোকে বিচাৰে। আমি এইখিনি জেৰাই গাঁৱত এইখিনিতে কথা পতাৰ চেষ্টা কৰিলোঁ। দুগৰাকী লোকে অৱশ্যে ক'লে তেওঁলোকৰ নিজৰ পথটো হোৱা নাই, মাজগাঁও পথটো হোৱা নাই, সেইকাৰণে তেওঁলোকে পৰিৱৰ্তন বিচাৰে। কিন্তু বাকী যিখিনি আছে তেওঁলোকে কৈছে যে তেওঁলোকক পৰিৱৰ্তন নালাগে, কাৰণ তেওঁলোকে এতিয়ালৈকে কামখিনি ভালেই পাইছে। আমি এইখিনিতেও অকণমান গাড়ীৰ অহা যোৱাটো বেছি। নমস্কাৰ, ক'লৈ যাব আপুনি? মই জেৰাই গাঁও, ইয়াতে ঘৰ? হয়। আমি নিৰ্বাচনৰ কথা পাতি আছোঁ, 26ৰ নিৰ্বাচনৰ। কি দেখিছে, কি হ'ব এইবাৰ চাবুৱা লাহোৱাল? লাহোৱালতো এইবাৰ আকৌ বিজেপিয়ে আহিব। বিজেপিয়ে আহিব? কিয় আহিব বুলি ভাবে? কিয় মানে চৰকাৰেতো চবকে সুবিধা দিছে, কিন্তু কংগ্ৰেছ চৰকাৰে আগতে একো সুবিধা দিয়া নাই। বিজেপি চৰকাৰে প্ৰায় সুবিধা দি আছে মানুহবিলাকক, ৰাইজক সুবিধা দিছে। হয়। এতিয়া এজিপিয়ে খেলিবনে ইয়াত বিজেপিয়ে খেলিব, কিবা গম পাইছে নেকি? মই ভাবোতো বিজেপিয়ে খেলিছে। বিজেপিয়ে খেলিব? হয়, বিজেপিয়ে। বাইদেউ ক'ত ঘৰ? গাঁৱৰে। কি হ'ব এইবাৰ, কি দেখিছে? এইবাৰ 26ত বিজেপিয়ে আহিব। বিজেপিয়ে আহিব, বেলেগ নাহে? নাহিব, বেলেগ নাহিব। বিজেপি সুবিধা বহুত দিছে বিজেপিয়ে, সেইকাৰণে বিজেপিয়ে আহিব। তেওঁ কৈছে, চালকেও কৈছে, আৰু বহি যোৱা যিগৰাকী পেচেঞ্জাৰ আছে পেচেঞ্জাৰেও কৈছে। আৰু এনেধৰণে আমি চাবুৱা লাহোৱালত কথা পাতি আছোঁ, আৰু কিছু আগুৱাই যাম, আমি তাতো গৈ কথা পাতিম, আপোনালোকক আভাস দিয়াৰ চেষ্টা কৰিম যে এইবাৰ 26ত চাবুৱা লাহোৱালত কি হ'ব। আমি কথা পাতি আছোঁ চাবুৱা লাহোৱাল সমষ্টি, আৰু চাবুৱা লাহোৱালৰ কথা পতাৰ লগে লগে দুগৰাকী বিধায়কক লগ কৰি যিহেতু এটা সমষ্টি গঠন কৰা হৈছে, দুটা সমষ্টি, এটা চাবুৱা এটা লাহোৱাল। আৰু চাবুৱাৰ পোনাকণ বৰুৱা, আৰু এতিয়া চাবুৱা লাহোৱাল বুলিয়ে ক'ব লাগিব। গতিকে চাবুৱা লাহোৱাল পোনাকণ বৰুৱা কি হ'বগৈ এতিয়া এই সমষ্টিটোত, সেই প্ৰশ্নটো চবৰ মনতে আছে। গোটেই অসমত যদি ক'ৰবাত ইণ্টাৰেষ্টিং সমষ্টি কিবা আছে, তেনেহ'লে সেইটো এতিয়া চাবুৱা লাহোৱাল বুলি বহুতে ক'ব খোজে। অন্যতম এটা ইণ্টাৰেষ্টিং সমষ্টি, য'ত বিজেপিৰ বেলেগৰ লগত সংঘাত বা অগপৰ বেলেগৰ লগত সংঘাত নহয়, নিজৰ মাজৰ সংঘাত, ককাই ভাইৰ মাজৰ সংঘাত, যে বিগ ব্ৰাদাৰ আৰু অসম গণ পৰিষদৰ সংঘাত। আমি সম্পূৰ্ণৰ পৰা খাবাদি 2021 চনৰ বিধানসভা নিৰ্বাচনত নাহৰকটীয়া সমষ্টি আমাৰ হাতৰ পৰা নি ভাৰতীয় জনতা পাৰ্টীক দিয়া হৈছিলে। আকৌ এই চাবুৱা সমষ্টিটো
আমাৰ লগত সলনি হৈছিলে। তৰংগ গগৈ যিদৰে নাহৰকটীয়াত সম্পূৰ্ণ সুৰক্ষিত, আমি ভাবোঁ যে অসম গণ পৰিষদ চাবুৱা লাহোৱাল সমষ্টিত সম্পূৰ্ণভাৱে সুৰক্ষিত। আৰু এই মিত্ৰতাত চাবুৱা লাহোৱাল সমষ্টিত অসম গণ পৰিষদ হাতীৰ প্ৰতীক থকাটো একেবাৰে নিশ্চিত। এতিয়া বিজেপিৰ ফালৰ পৰা এনেধৰণৰ কথা তেওঁলোকে ক'ব বিচাৰে বা ইয়াৰ বিধায়কগৰাকীয়েও ক'ব বিচাৰে, বিভিন্ন সময়ত তেওঁ কয় যে বন্ধুত্বপূৰ্ণ যদিও হয় সেয়াও হ'ব, কিন্তু নিৰ্বাচন বিজেপিয়ে ইয়াত খেলিব। এইবাৰ মিত্ৰতাত আমাৰ দলৰ তৰফৰ পৰা আৰু ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মানে জানিম, কিন্তু আমাৰ দলৰ তৰফৰ পৰা বন্ধুত্বপূৰ্ণ বুলি প্ৰতিনিধিত্ব কোনো শব্দ নাথাকিব। বন্ধুত্বপূৰ্ণ নাথাকে কোনো, মানে যি হ'ব সেইটো একপক্ষীয় হ'ব, বন্ধুত্বপূৰ্ণ শব্দটোৱে নাথাকে। আমাৰ অগপ দিব অগপ, য'ত বিজেপি দিব বিজেপি থাকিব। হয়, কি ভাবে উজনি অসমত যদি আমি চাওঁ তেনেহ'লে বোকাখাট পাৰ হৈ 3টা সমষ্টি আছিল অসম গণ পৰিষদৰ, এটা যদি চাওঁ টিয়ক, এটা হ'ল দেৰগাঁও আৰু এটা হ'ল চাবুৱা আছিলে, যিটো এতিয়া চাবুৱা লাহোৱাল হৈছে। গতিকে 3টাৰ ভিতৰত দেৰগাঁওটো বিজেপিয়ে কৈ আছে তেওঁলোকক লাগিব, টিয়কতো বিজেপিয়ে কৈ আছে টিয়কো লাগিব, এতিয়া এইটোতো কৈ আছে এইটোও লাগিব। এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মাজত আসনক লৈ মুখামুখি আলোচনা হোৱা নাই। মুখ্যমন্ত্ৰীয়েও সেইটো কথা কৈছে যে আলোচনা হোৱা নাই, গতিকে আলোচনাৰ টেবুলত গোটেই কথাখিনি নিশ্চিত হ'ব। কিন্তু আমি আশাবাদী যে আমাৰ শিপা থকা, আমাৰ গণভৰ্তি থকা অসমৰ যিমান জিলা আছে সকলো জিলাতে ন্যূনতম এখনকৈ আসনত হ'লেও অসম গণ পৰিষদ দলে এবাৰ প্ৰতিনিধিত্ব কৰিব। প্ৰতিখন জিলাতে অসম গণ পৰিষদৰ লক্ষ্য থাকিব, ন্যূনতম এখন আসনত হ'লেও অসম গণ পৰিষদ দলে নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু আলোচনাত এই প্ৰসংগটো অসম গণ পৰিষদে উত্থাপন কৰিব। এতিয়া কথাটো হ'ল ভোটাৰৰ মাজলৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণে কি কৰিছে? তাৰমানে মই যিহেতু বিধায়ক আৰু বিধায়ক হিচাপে যোৱা 5টা বছৰ ৰাইজৰ লগতে আছোঁ, নতুনকৈ কিবা নিৰ্বাচন আহিছে নতুনকৈ কিবা কৰিছে বুলি ভবা নাই। যিদিনাৰ পৰা নিৰ্বাচনত জয়যুক্ত হ'লোঁ ৰাইজৰ লগত আছোঁ আৰু পৰৱৰ্তী নিৰ্বাচনটোৰ কাৰণে যেনেকৈ সাজু হ'ব লাগে সেই প্ৰথম দিনাৰ পৰাই মই সাজু হৈছোঁ আৰু তেনেকৈ মই প্ৰস্তুতি চলাই গৈছোঁ। 26ৰ নিৰ্বাচনত এতিয়া এই আপোনালোকৰ অসম গণ পৰিষদ বিজেপিৰ ফাইটটো বাৰু সেইটো এটা মই একাষৰীয়া কৰি থৈছোঁ এই মুহূৰ্তত, বিৰোধীৰ সৈতে আপোনালোকৰ কেনেকৈ ধৰণৰ ফাইট হ'ব? মানে মানুহে বহুতে আশা কৰিছিলে বা সম্ভাৱনা দেখুৱাইছিলে যে গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত অসমৰ ৰাজনৈতিক দৃশ্যপট সলনি হ'ব। যোৰহাট লোকসভা সমষ্টিত তেওঁ জয়ী হ'ল, কিন্তু তাৰ পিছৰ পৰা তেওঁলোকৰ ছন্দপতন হৈছে। আৰু আজিৰ তাৰিখত মই বেলেগ জিলাৰ কথা ক'ব নাযাওঁ, কিন্তু ডিব্ৰুগড় তিনিচুকীয়া জিলাত কংগ্ৰেছ প্ৰায় নিশ্চিহ্ন প্ৰায়। তেওঁলোকৰ কোনো ভিত্তি নাই, তেওঁলোকৰ কোনো প্ৰাৰ্থী নাই, আৰু তেওঁলোকে ৰাইজৰ মাজত যাবই পৰা নাই। মানে তেওঁলোকৰ কোনো ধৰণৰ মানে নিৰ্বাচনী প্ৰস্তুতি আমাৰ চকুত পৰাকৈ বা ভিতৰুৱাকৈ কিবা কৰা আমি একো দেখা নাই। গতিকে কংগ্ৰেছটো ডিব্ৰুগড় তিনিচুকীয়া জিলাত প্ৰায় নিশ্চিহ্ন। মানে আপোনালোকে নাই বুলিয়ে ভাবে এতিয়া? কংগ্ৰেছ নাই, ফাইট নহয়। কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আমি নাভাবোঁ, নাই। এতিয়া কথাটো হৈছে যে অসম গণ পৰিষদ বিজেপিৰ এই কথাখিনি আমি পাতিছোঁ, আপুনি ইতিমধ্যে কৈছেও যে এতিয়ালৈকে মিত্ৰতাৰ যিখন টেবুল সেই টেবুলত এই আলোচনা হোৱাও নাই। মুখ্যমন্ত্ৰীয়েও সেই কথাটো অৱশ্যে উল্লেখ কৰিছে যে হয়তো 15 ফেব্ৰুৱাৰী মানত সেই কথাবোৰৰ চূড়ান্ত এটা যাব। গতিকে ইয়াত আপোনালোকৰ নিজৰ যিখিনি কৰ্মী থাকিব, অগপৰ কৰ্মী আৰু ইফালে বিজেপিৰ কৰ্মী, সেইখিনিক মিলোৱাৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব, মিউচুৱেল যিখিনি কৰিব লাগে? আচলতে নেতাহে ভাগ কৰে, তৃণমূল পৰ্যায়ত কৰ্মীসকল সংগঠিত হৈ আছে, একত্ৰিত হৈ আছে। যি দলৰে প্ৰাৰ্থী নহওক, চাবুৱাত যদি বিজেপি থাকে, আমাৰ অসম গণ পৰিষদ দলৰ কৰ্মী সমৰ্থক শুভাকাংক্ষীয়ে সমৰ্থন কৰিব, সহায় কৰিব, ভোট দিব। আৰু অনুৰূপ ধৰণে ভাৰতীয় জনতা পাৰ্টীও যিসকল তেওঁলোকৰ সমৰ্থক সদস্য আছে, আমি ভাবোঁ যে অসম গণ পৰিষদ দলৰ প্ৰতি তেওঁলোক পূৰ্ণ সমৰ্থন আগবঢ়াব। আৰু ব্যক্তিগত পৰ্যায়ত সেইসকলৰ লগত এটা মধুৰ সম্পৰ্ক আছে, সম্পৰ্ক স্থাপন হৈছে, কোনো ধৰণৰ বিৰোধ নাই। অসম জাতীয় পৰিষদৰ আপুনি কি ভাবে, ডিব্ৰুগড় জিলাখনত তেওঁলোকে কেনেধৰণৰ বা তিনিচুকীয়া জিলাত তেওঁলোকৰ প্ৰভাৱ কেনেধৰণৰ? অসম জাতীয় পৰিষদেও খুব সীমিত সংখ্যক আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব যেন ধাৰণা হয়, কাৰণ ডিব্ৰুগড় জিলাত তেওঁলোকে খোৱাঙক বাদ দি অন্য সমষ্টিত তেওঁলোকৰ একো এক্টিভিটিছ নাই। অনুৰূপ ধৰণে তিনিচুকীয়া জিলাতো আমি শদিয়াক বাদ দি অন্য সমষ্টিত তেওঁলোকৰ এক্টিভিটিছো আমি একো দেখা নাই। গতিকে শদিয়াত জগদীশ ভূঞাই হয়তো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু খোৱাঙত লুৰিণজ্যোতি গগৈ ঘূৰা ফুৰা কৰিছে বুলি আমি শুনা পাইছোঁ। কেনেকুৱা হ'ব তেওঁলোকৰ, কি দেখিছে মানে যদি আপোনাক সম্ভাৱনাটো তেওঁলোকৰ সোধা যায়? এগৰাকী ৰাজনীতি লুৰিণজ্যোতি গগৈ এজন সম্ভাৱনাপূৰ্ণ নেতা, সেইটো আমি স্বীকাৰ কৰিব লাগিব।
তেওঁ সোঁতৰ বিপৰীতে যাবলৈ চেষ্টা কৰিছে কিন্তু ৰাইজ সজাগ সচেতন ৰাইজক উন্নয়ন লাগে ৰাইজক বিকাশ লাগে আৰু সেই বিকাশৰ যাত্ৰাত মই নাভাবোঁ লুৰিণজ্যোতি গগৈয়ে বৰ বেছি আগবাঢ়িব পাৰিব বুলি বিজেপি মিত্ৰজোঁটৰ আপুনি এগৰাকী বিধায়ক গতিকে অসম গণ পৰিষদৰ বিধায়ক হৈ আপুনি কিমান সম্ভাৱনা দেখে যে বিজেপি মিত্ৰজোঁটে এইবাৰ কেনেধৰণৰ কি কৰিব পাৰিব 26টো শেষ কৰিছোঁ এইটো প্ৰশ্ন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মিত্ৰজোঁটে যোৱা সময়ছোৱাত বিকাশ আৰু উন্নয়নৰ জৰিয়তে ৰাইজৰ হৃদয় চুবলৈ সক্ষম হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি পলিটিকেল এজেণ্ডা তেওঁ যি লক্ষ্যৰে আগবাঢ়িছে মই ভাবোঁ যে নিশ্চিতভাৱে এইবাৰো আমাৰ এই মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিতভাৱে আহিব আৰু যোৱাবাৰতকৈ আসনৰ সংখ্যা বাঢ়িব এবাৰ 100 চুবগৈ আসনে নিশ্চিতভাৱে এয়া হৈছে পুনাকণ বৰুৱা আৰু পুনাকণ বৰুৱাই এটা কথা স্পষ্ট কৰিছে যে অসম গণ পৰিষদ আৰু বিজেপিৰ বন্ধুত্বপূৰ্ণ যিটো নিৰ্বাচন খেলাৰ কথা বিভিন্নজনে ক'ব বিচাৰে সেই বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা অসম গণ পৰিষদ আৰু বিজেপিয়ে নকৰে অসম গণ পৰিষদৰ পৰা সেই কথা ইতিমধ্যে জনাই দিয়া হৈছে যে তেওঁলোকে য'ত নিৰ্বাচন খেলিব তাত অকল অসম গণ পৰিষদে নিৰ্বাচন খেলিব য'ত বিজেপিয়ে খেলিব তাত অকল বিজেপিয়ে খেলিব গতিকে এই যি বন্ধুত্বপূৰ্ণৰ যিটো কথা আহিছে সেই বন্ধুত্বপূৰ্ণ নিৰ্বাচন ইয়াত অৱতীৰ্ণ নহয় পুনাকণ বৰুৱাও আৰু পুনাকণ বৰুৱাৰ এই সমষ্টিটোত এটা কথাই কৈছে যে পুনাকণ বৰুৱাই যে সমষ্টিটো অসম গণ পৰিষদক লাগিব বা সেইটো তেওঁলোকৰ অধিকাৰ ঠিক তেনেধৰণে তেওঁ বুজাব বিচাৰিছে আৰু এয়া হৈছে চাবুৱা লাহোৱাল আমি ভোটাৰৰ সৈতে পুনৰ কথা পাতিম ভোটাৰে কি বিচাৰে সেই সম্পৰ্কে আপোনালোকক জনাই থাকিম চাই থাকক সদৰে সমষ্টিয়ে চাবুৱা আৰু লাহোৱাল দুটা সমষ্টি যিহেতু এক হৈছে আমি সেইখিনি কথাই পাতি আছোঁ ইমান সময়ত যে চাবুৱা আৰু লাহোৱাল এক হোৱাৰ পিছত এই সমষ্টিটোক লৈ এফালে যদি চাওঁ তেনেহ'লে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত সেই সংঘাতটো আছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত টিকট কোনে পাব তাক লৈ সংঘাত কিন্তু ভোটাৰে কি ভাবিছে এই সমষ্টিটোৰ ভোটাৰে কি ভাবে সেই সম্পৰ্কে আমি যিহেতু জনাৰ চেষ্টা কৰিছোঁ দাদা ভালে আছে আমি চাবুৱা লাহোৱালৰ কথা পাতি আছোঁ ইলেকশ্যন আহি পাইছে কি হ'ব এইবাৰ চাবুৱা লাহোৱাল তেওঁতো জানিবই তেওঁৰ ওচৰলৈ যামেই কোন যাব আৰু দেখা দেখি ওলাই আছে দেখা দেখি মানে তাৰ মাজতো লাহোৱালখণ্ডত বিজেপি যাব চিধা চিধি বিজেপি এতিয়া আকৌ এজিপি আৰু বিজেপিৰ মাজত লাগি আছে নহয় এখন লাগিলেও মিছা নোৱাৰে মানে কি হ'বগে বুলি ভাবে হ'বগে মানে কি আপোনাৰ বিজেপি চৰকাৰতে বহিয়ে আছে বিজেপি চৰকাৰ বহিবই বিজেপিয়ে টিকেট পাব নেকি বিজেপিয়ে পাব এজিপিয়ে টিকেট নাপাব এজিপিটো আশা নাই প্ৰতিবোৰ থাকোঁতে আশা আছিলে তাৰপিছততো আশা দেখাই নাই ইমান বছৰে নহয় এতিয়া চাবুৱা লাহোৱাল ধৰক দুটা সমষ্টি মিলাই এটা হ'ল এতিয়া পুনাকণ বৰুৱা আৰু বিনোদ হাজৰিকা দুয়োটাই কৈ আছে যে মই টিকেট পাম পুনাকণ বৰুৱা হয়তো গুচি আহিব পাৰে কি ঠিক বিজেপিলৈ গুচি আহিব পাৰে নেকি এতিয়া ডাঙৰ কথা এটা কৈছে যে বিজেপিলৈ গুচি আহিব পাৰে তেওঁতো নাহিব তেওঁ এজিপিতে থকাৰ কথা কৈছে সেইটো আমাৰ যিটো মানে দৃষ্টিভংগীত সেইটো চাবলৈ গ'লেতো বিজেপি আছে বিজেপি থাকিবই বৰ্তমান বিজেপি হটাব পৰা আশা দেখা নাই আৰু কেলে বাগানীয়া সমষ্টিটো যিটো আছে গোটেইটো বিজেপি হাত কৰি ল'লে এতিয়া অসমীয়া যিখিনি আছে সেইখিনিতো মেক্সিমামটো বিজেপিয়ে গুচি গ'ল নহয় কিয় গ'ল বুলি ভাবে অসমীয়াখিনি বিজেপি কিয় গ'ল এতিয়া আপোনাৰ চাওক কংগ্ৰেছ চৰকাৰ থাকোঁতে আপোনাৰ চকলা চকলি আছিলে এটা চাকৰিৰ কাৰণে কিমান কান্দিবলগীয়া হয় মাক বাপেকে ফুটপাথত দোকানখন দি মানে ল'ৰা ছোৱালী পঢ়াইছিলে গ্ৰেজুৱেশ্যন কৰি কি লাভ হ'ল এটা চাকৰি সাধাৰণ চাকৰি ফ'ৰ্থ চাকৰি ল'বলৈ গ'লে 3.5 লাখ 3 লাখ টকা দিব নাছিলে সময়ত আগতে আছিলে নাই কওক সেই কথাটো আছে কিন্তু এতিয়াতো আপোনাৰ 1 পইচা খোজ নিদিয়ে কিয় পালে চাকৰি মোটামুটিতো 1,20,000 পাই গ'ল আৰু অলৰেডি এটা চাকৰি খোজ কৈ আছে গুৱাহাটী আৰু ডিব্ৰুগড় এয়াৰপৰ্টৰ কাৰণে দি আছে কিমানখিনি অলৰেডি পুলিচৰ কাৰণে দি আছে গতিকে আপুনি ক্লিয়াৰ যে ইয়াত 100% বিজেপিতে আছো বাইদেউ ইয়াতে ঘৰ নহয় মই বকুল মানে কিমান দূৰ এই আগত চাবুৱা লাহোৱাল সমষ্টি একে সমষ্টি এবাৰ কি হ'ব চাবুৱা লাহোৱাল কি দেখিছে ইলেকশ্যন কি হ'ব এতিয়া ইলেকশ্যন এইটোতো ক'ব পৰা নাই তথাপি কিবা অনুমান কৰিছে অনুমান কিনো কৰিম আৰু এতিয়া মহিলাবিলাকৰ কি আছে সমস্যা এতিয়া
আমাৰ এতিয়া আমাৰ বকুলৰ আমাৰ 7 নম্বৰ লাইন আমাৰ ৰাস্তাৰে সমস্যা হৈ আছে। ৰাস্তা হয়, গলিকেইটা এতিয়ালৈকে ঠিক হোৱা নাই, আজি ইমান বছৰ ধৰি আছে। আমাৰ গলি গোটেই বাৰিষাত গোটেই পানী হয়, ল'ৰা ছোৱালী স্কুল যায়, ইমান বোকাত সোমাই যায়। বোকাত যাব লগা হয়। লাইনৰ মেইন আলিটো হ'লগে, এতিয়া পুৰা হ'ল, মাত্ৰ গলিকেইটা এটাও হোৱা নাই এতিয়ালৈকে। গলিবিলাক হোৱা নাই, এটাও হোৱা নাই, গোটেই পানী হৈ থাকে আমাৰ। সেইকাৰণে আমি সেই ৰাস্তাটোহে আমি অসুবিধা পাই আছো প্ৰায় ভাগ। বাকীখিনি বাৰু চৰকাৰে চাই আছে, যিমানটো কৰিছে নকওঁ চৰকাৰকো, মাত্ৰ আমাৰ ৰাস্তাটো খালি আপোনালোকৰ সমস্যা হৈ আছে। ৰাস্তাখনে সমস্যা হৈ আছে, সেই সমস্যাটো আছে। বাকী শাক লয়, শাক লয় আৰু খুব ধুনীয়া দোকান এখন দেখিছো, য'ত আপুনি সকলো পায়। ইয়াত এই দোকানখনত সকলো পোৱা যায়। ইয়াত দেখিছো কোনোবাই যদি পাচলি কিনিছে, আন কোনোবাই শাক কিনিছে। এইফালে কি ল'লে? মই চাবলৈ আহিছিলোঁ, নেপালো। বিস্কুট বিচাৰি আহিছোঁ। হয় হয়, ইয়াত মোটামুটি সকলো বস্তুৱে পায় এইখনত। পায়। আমি কথা পাতি আছো ইলেকশ্যনৰ, 26ৰ ইলেকশ্যনটো আহিছে। কি দেখিছে, কি হ'ব এইবাৰ চাবুৱা লাহোৱাল? চাবুৱা লাহোৱালটো তেনেকৈ ক'ব নোৱাৰিম। খেলা এতিয়া এইবিলাকে আৰু যোনে ৰাজনীতি খেলে সিহঁতিয়ে ক'ব পাৰিব, আমিনো ক'ত সাধাৰণ মানুহ ক'ব পাৰিম। আপোনাৰ লাহোৱাল আছিলে আগতে সমষ্টি? মোৰ লাহোৱাল আছিলে। লাহোৱাল আছিলে, এফালে লাহোৱাল এফালে চাবুৱা। এইবাৰ দুইটা লগ লগাই দিলে। এতিয়া কোৱাটো অকণমান টান হৈছে নেকি? কি হ'ব পাৰে? অকণমান টান হৈছে। এতিয়া এইটো কেলে কি লাহোৱালৰ আধা মানুহ তাতো আছে, আধা মানুহ ইয়াত আছে, তো সেইটো দুই পিনে কেনেকে মেল খায় এইটো ৰাজনীতি। এতিয়া অসম গণ পৰিষদ আৰু বিজেপি যদিও দুই ভাই ককাইৰ নিচিনা, তাৰ মাজতো কিন্তু সংঘাত হৈছে যে টিকেটটো এতিয়া কোনে পাব? এইটোতো এতিয়া টিকেটটো পাব, সেইটো ডাঙৰ সিহঁতৰ নিজৰ কথা হ'ব, আমিতো ক'লেই নহ'ব। সেইটোৱে ক'লে নহ'ব। বাকী ইয়াত কি ভাবে যে উন্নয়নৰ দিশটো কেনেকুৱা হৈছে? উন্নয়ন হৈছে, নোহোৱা নহয়। আপোনালোকে নিজে দেখিছে আজি ৰাস্তা পদূলি ঘাট চবৰে হৈছে, আৰুতো তেনেকেতো আৰু বেলেগকে কেনেকে ক'ব পাৰিব? উন্নয়নটো হোৱাটো হৈছে। আৰু লাগে আমাক ৰাস্তা পদূলি ধুনীয়াকৈ হৈছে। ৰাস্তা পদূলি থাকিলে চব উন্নয়ন হ'ব। হয় হয়, ধন্যবাদ জনাইছোঁ। আৰু ৰাস্তা পদূলিৰ কথাটো কৈছে যে ৰাস্তা পদূলিখিনি ঠিক হ'লেহে, অৰ্থাৎ যাতায়াত ব্যৱস্থাটো যদি ঠিক থাকে তেনেহ'লে সকলো ঠিকে থাকিব। নমস্কাৰ, ভালে আছে? ভালে আছে। আমি ইলেকশ্যনৰ কথা পাতি আছোঁ, আপোনালোকৰ সমষ্টিলৈ আহিছোঁ। কি হ'ব এইবাৰ চাবুৱা লাহোৱাল? খুব ধুনীয়া হাঁহি এটা মাৰিছে। চাবুৱা লাহোৱাল মানে এতিয়া টিকেটৰ ওপৰতে নিৰ্ভৰশীল। টিকেটৰ ওপৰত নিৰ্ভৰশীল, কোনে পাব এতিয়া? ব্যক্তিৰ ওপৰতো কথা, ব্যক্তিৰ ওপৰত। ভাল যদি ধৰণে ব্যক্তি দিয়া হৈছে, যি দলৰে নহওক লাগে, তেওঁ যদি ৰাইজৰ হকে কাম কৰিবলৈ যায়, তেতিয়াহ'লে ৰাইজে নিশ্চয় ভোট দিব। কাৰণ প্ৰাৰ্থিত্বৰ ওপৰতে কথা, দলৰ ওপৰত কথা নহয়। কাৰণ কেলৈ আজিকালি দেখিছে আপোনালোকে, কাৰণ উন্নয়ন দিশটোৱে কথা নহয়, আমাৰ বহু কথা আছে। আমি যেনেধৰণৰ এতিয়া সামগ্ৰীবিলাকৰ বহুত দাম বহুত বেছি, GST কোটা লাগিছে বোলে চৰকাৰে, এনেকৈ দুখীয়া ৰাইজৰ মানে চলা দিগদাৰ হৈছে, অসুবিধা হৈ পৰিছে। আপুনি কি কৰে? মই এই খেতি পথাৰ কৰোঁ আৰু খেতি মাজে মাজে। এইবাৰ কি খেতি কৰিছে? এইবাৰ শালি খেতি কৰিছোঁ। শালি খেতি কেনেকুৱা হৈছে? ধান ভাল হৈছে। ধান চপালে চপোৱা হৈ গ'ল, গোটেইখিনি চপোৱা মেলা হৈ গ'ল। এতিয়া সেইকাৰণে বাহিৰলৈ ওলাই আহিছোঁ এইখিনি। এনেইতো ওলাব নোৱাৰি খেতিৰ সময়ত ওলাব নোৱাৰোঁ, কাৰণ খোলা সামৰিহে ওলাই আহিব পাৰে। আমি খেতি পথাৰ খেতিৰ ওপৰত নিৰ্ভৰশীল অসমীয়া, গতিকে আৰু পইচা 2 টকা লাগে ঘৰখন চলিব লাগে, ল'ৰা ছোৱালীৰ কথা আছে, সংসাৰৰ কথা আছে, গতিকে 2 পইচা লাগে। গতিকে কিন্তু দাম বৃদ্ধিটোৱে মানুহক কোঙা কৰিছে, গাঁৱৰ মানুহক কোঙা কৰিছে দাম বৃদ্ধিয়ে, সেই কথা উল্লেখ কৰিছে। আমি যিহেতু চাবুৱা লাহোৱালত আছোঁ, গতিকে চাবুৱা লাহোৱালবাসীৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিছোঁ। নমস্কাৰ, ভালে আছে? ভাল। কি বজাৰ কৰিলে? বজাৰ কৰিলে শাক পাচলি ল'লে, হৈ গ'ল। এতিয়া আমি ইলেকশ্যনৰ কথা পাতি আছোঁ। এইবাৰ কি হ'ব চাবুৱা লাহোৱাল আপোনালোকৰ? চাবলৈ বিজেপিয়ে পাব। আৰু বিজেপি টিকেটটো এতিয়া পাবনে নাই? বিজেপিয়ে টিকেটটো পাব। টিকেটটোও পাব নেকি? টিকেটটোও পাব, বিজেপিয়ে টিকেটটোও পাব বুলি কৈছে। আমি অকণমান আৰু কথা পাতিব লাগিব, আমি শেষ কৰিম তাৰপিছত। অসুবিধা দিবলৈও বেয়াও পাইছোঁ, কিন্তু উপায় আমাৰ হাততো কম আছে। দাদা নমস্কাৰ, ভালে আছে? ভালে আছে। ক'ত ওচৰতে ঘৰ চাগে? ওচৰতে। শাক পাচলি ইয়াতে লয়? ইয়াতে লওঁ। আমি ইলেকশ্যনৰ কথা পাতি আছোঁ, 26ৰ ইলেকশ্যন। কি হ'ব ইয়াত চাবুৱা লাহোৱাল আপোনালোকৰ? যি হ'ব, ৰাইজে যেনেকৈ চলিব আমি তেনেকৈ চলিম। ৰাইজে যেনেকৈ চলে ৰাইজৰ লগত। আপুনি কেনেকৈ চলিম বুলি ভাবিছে? মই এইটোৱে কৈছোঁ, ৰাইজে যি ভাল পাব সেইটো যি ভাল পাব। ৰাইজে ভাল কোনটো পায় এনেই এতিয়া অনুমান কিবা কৰিছে? বিজেপি আছে আৰু কি আছে? বিজেপি, কংগ্ৰেছ আৰু বিজেপি।
আশা নাই আশা নাই কিয় কংগ্ৰেছৰ আশা নাই কিয় আশা নাই সেই কাম ওপৰত কামৰ ওপৰত কাম কৰিছে আৰু কংগ্ৰেছে পৰা নাছিলে নেকি কংগ্ৰেছে কৰা নাই বিজেপিয়ে যিমান কাম কৰিছে কংগ্ৰেছে কৰা নাছিল নমস্কাৰ বজাৰ কৰা হৈ গৈছে এতিয়া ঘৰলৈ যাব আৰু ঠাণ্ডা দিন কথা আমি ইলেকশ্যনৰ কথা পাতি আছোঁ 26ৰ নিৰ্বাচন চাবুৱা লাহোৱাল আপোনালোকৰ চাবুৱা লাহোৱাল বিশেষকৈ দুটা সমষ্টিক লগাই এটা কৰি পেলালে কি হ'বগৈ এইবাৰ কি দেখিছে মানে কোনটো বিষয় লৈ সুধিছে এতিয়া দুইটা কথা এফালেতো অগপ আৰু বিজেপিৰ সংঘাত হৈ আছে সংঘাত বুলি ক'লে ধৰি লওক অগপক দিয়া মানে বিজেপিক দিয়া বিজেপিক দিয়া মানে অগপক দিয়া একেই হ'ব আৰু কিন্তু মই মানুহ হিচাপে যদি কওঁ পুনাকন বৰুৱাক দিলে ভাল হয় পুনাকন বৰুৱা পাৰ্টি মতলব নাই এতিয়া মানুহ একে বুলি ধৰি লৈছে কাৰণ এনেও ভাই ককাই বুলি অগপ বিজেপি ভাই ককাই পুনাকন বৰুৱাক মই পচন্দ কৰোঁ মানুহ হিচাপে ভাল আৰু এটা বস্তু কওকচোন যে বিৰোধীৰ ইয়াত কেনেকুৱা ধৰণৰ ভূমিকা তেওঁলোকৰ হ'ব প্ৰভাৱ পেলাব পাৰিব বিৰোধীয়ে বিৰোধী ধৰি লওক শক্তিশালী প্ৰাৰ্থী নাই গতিকে মই বিৰোধী ইমান প্ৰভাৱ পেলাবলৈ মই চিন্তা কৰা নাই বিৰোধীয়ে প্ৰভাৱ নেপেলায় কিন্তু ধৰি লওক সেই অগপ বিজেপি এইটো সেইটো প্ৰভাৱ পেলাব সেই হিচাপে আৰু মোৰ হিচাপত সেইটোৱে আৰু আমি কথা পাতিছিলোঁ বিনোদ হাজৰিকাৰ সৈতে তেওঁ কৈছে যে বন্ধুত্বপূৰ্ণ যদি প্ৰতিযোগিতা হয় তেওঁ তাত অৱতীৰ্ণ হ'ব পুনাকন বৰুৱাই অৱশ্যে কৈছে যে বন্ধুত্বপূৰ্ণ অগপ বিজেপিয়ে এইবাৰ নিৰ্বাচন নেখেলে পুনাকন বৰুৱা মানে অগপই এই চিটটো ল'ব গতিকে চিটটো কোনে ল'ব সেইটো এতিয়ালৈকে নিশ্চিত হোৱা নাই আপোনাৰ মতে কিন্তু আমি ধৰি লওক এবাৰ বিনোদ হাজৰিকাক দি চালোঁ হয় গতিকে এবাৰ আমি মানুহ হিচাপে মানে পুনাকন বৰুৱাক চাব বিচাৰিছে তেওঁলোকে পুনাকন বৰুৱা তেওঁ কৈছে যে পুনাকন বৰুৱা হ'লে ভাল হ'ব নমস্কাৰ ভালে আছে হয় ভালে আছোঁ ওচৰতে ঘৰ চাগে ওচৰতে আপোনালোকৰ সমষ্টি চাবুৱা লাহোৱাল আৰু আটাইতকৈ যদি চোৱা যায় তেনেহ'লে অসমৰ এটা অন্যতম চৰ্চিত সমষ্টি চাবুৱা লাহোৱাল এইটো দিশেৰে যে বিজেপি আৰু অগপৰ মাজত ইয়াত কিছু ফাইট আছে টিকটক লৈ কাৰণ বাকী সমষ্টিবিলাকত যদি চোৱা যায় তেনেহ'লে ক'ৰবাত বিৰোধীক লৈ ফাইটৰ কথা পতা যায় ইয়াত কিন্তু দুটা ভাতৃ সংগঠনৰ মাজতে যুঁজ আছে কি হ'বগৈ মোৰ মতে ভাতৃ হ'লেও দুটা বেলেগ বেলেগ দল বুলি ভাবিব লাগিব আমি আৰু অগপ সিমান ষ্ট্ৰং নহয় যিহেতু গতিকে বিজেপিক যদি বিজেপি প্ৰাৰ্থী যোন হ'লেও বিজেপি যাক ভোট দিয়া হ'ব তেওঁলোকে ষ্ট্ৰং প্ৰাৰ্থী হিচাপে আমি ভাবিম আৰু আমি ভাল ৰিজাল্ট পাম বুলি ভাবিম কিন্তু এইটো কথাও হয় যে যদি আপুনি ভাতৃ বুলি যিহেতু কৈছে গতিকে তেনে ক্ষেত্ৰত মানে চিটৰ যিটো তেওঁলোকৰ যিটো প্ৰক্ৰিয়া সেইটো আচলতে অকণমান সন্তোষজনক হ'ব লাগে মানে কাজিয়া হ'ব নালাগে তাৰমানে আপুনি যিটো কথা কৈছে কিন্তু ষ্ট্ৰং পাৰ্টি বুলি ক'লে মইতো বিজেপিয়ে কওঁ এতিয়া ইয়াত চাব গ'লে চাবুৱা সমষ্টিত মই ভাবোঁ যে অগপক নিদি পেলাই বিজেপিক দিলে ভাল হ'ব কাৰণ বিজেপি অকণমান মানে বিজেপি আচলতে পচন্দ কৰে মানুহে ইয়াত পচন্দ কৰে কি কাৰণত কৰে বুলি ভাবে মানে এতিয়া আগৰবাৰ আপোনাৰ বিজেপি জিকিয়ে আহিছে বা বিজেপি মানে ৰিজাল্টটো ভাল যিহেতু ইয়াত আৰু যি বুলি কয় আপোনাৰ ঢৌ যিটো বিজেপি যিটো হয় এতিয়া আপোনাৰ AGP চাব গ'লে অসমত বিজেপি অহাৰ পাছৰ পৰা AGP অকণমান ঠাণ্ডা বুলি ক'ব পাৰি যদিও মিত্ৰ পাৰ্টি হয় কিন্তু ঠাণ্ডাই হয় আচলতে সেইকাৰণে বিজেপি হ'লে ভাল হয় আচলতে এয়াই হৈছে চাবুৱা লাহোৱাল আৰু চাবুৱা লাহোৱালত আমি এনেধৰণে কথা পাতিলোঁ আৰু আপোনালোকে ইমান সময় চাই আছিলে সদৰে সমষ্টি আৰু সদৰে সমষ্টিত চাবুৱা লাহোৱালক লৈ যিখিনি কথা পতা গৈছে ৰাইজৰ যিখিনি মতামত সংগ্ৰহ কৰা গৈছে তাতো তেওঁলোকৰ মাজতো দেখা গৈছে একাংশই যদি পুনাকন বৰুৱাক বিচাৰিছে একাংশই বিনোদ হাজৰিকাক বিচাৰিছে অৱশ্যে তাৰ মাজতে সকলোৰে এটা কথা যদি গোটেই আমি প্ৰতিক্ৰিয়াখিনি চোৱা যায় তাৰ মাজত কিন্তু বিৰোধীৰ যিটো ভূমিকা ইয়াত থাকিব লাগে বিৰোধীৰ ভূমিকা একেবাৰে খুব কম যথেষ্ট তেওঁলোকৰ এই সময়ছোৱাত তেওঁলোকে যেনেধৰণে সংগঠন হয়তো বিৰোধীয়ে কৰিব লাগিছিল তেনেকুৱা সংগঠন বিৰোধীয়ে কৰা নাই যাৰ বাবে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজৰ যিখন সংঘাত দুই ভাতৃৰ মাজৰ যি সংঘাত সেই সংঘাতৰ কথাই মানুহৰ মাজত এতিয়া চৰ্চিত হৈ আছে আৰু সেই চৰ্চাৰ মাজতে আমি সদৰে সমষ্টিয়ে এইখিনিতে এৰিছোঁ ধন্যবাদ